নমস্কাৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বা বিপিনলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা চেপ্টাৰ 2 ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বা অসমীয়াত এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ নামৰ এই চেপ্টাৰটিৰ এক্সাৰচাইজ 2.1 বা অসমীয়াত অনুশীলনী 2.1 কুৱেশ্যন নম্বৰ এই 3 কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম। আমাক 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে, সলভ দি ফলোইং ইকুৱেশ্যনছ এণ্ড ভেৰিফাই দ্য ৰিজাল্ট। তাৰমানে এই তলৰ যিবিলাক আমাক ইকুৱেশ্যন বা সমীকৰণ দিয়া আছে এইবিলাক আমি প্ৰথমতে সলভ কৰিব লাগিব আৰু তাৰপিছত যেটো আমি মানে ৰিজাল্ট পাম, মানে তোমাৰ এক্স ওয়াই জেড বা পি কিউ তোমাৰ যেটো ভেৰিয়েবল আছে তাৰ মান আমি যেটো পাম সেইটো আমি এই ইকুৱেশ্যনটোত বহুৱাই দিলে তোমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হয় নে নহয় পৰীক্ষা কৰি চাব দিছে। তো গতিকে আমি প্ৰথমতে সলভ কৰোঁ, তাৰপিছত এই ৰিজাল্টটো আমি ভেৰিফাই কৰিম। মই 3 নম্বৰৰ 1 নম্বৰটো লৈছোঁ, দিয়া আছে x/3 minus x minus 1/2 equal to 1। তো ইয়াত আমি কেনেকৈ সলভ কৰিম, আমাৰ তোমাৰ যোনফালে তোমাৰ ভেৰিয়েবলটো আছে লেফট হ্যান্ড সাইড বা ৰাইট হ্যান্ড সাইড, তো সেই ভেৰিয়েবল যেটো আছে তোমাৰ আমি যিকোনো এটা ফালে ৰাখিম, তোমাৰ লেফট হ্যান্ড সাইডতে হোক বা ৰাইট হ্যান্ড সাইডতে। আমি সাধাৰণতে আমাৰ লেফট হ্যান্ড সাইডত ৰাখিলে আমাৰ কাৰণে সুবিধা হয়, গতিকে আমি লেফট হ্যান্ড সাইডত ৰাখিবলৈ চেষ্টা কৰিম। তো এইটো সমীকৰণত তোমাৰ ভেৰিয়েবল যেটো x আছে সেইটো তোমাৰ লেফট হ্যান্ড সাইডতে আছে আৰু লগতে এইটো তোমাৰ এটা ভগ্নাংকৰ বিয়োগ হিচাপে আছে। তো আমাৰ ভগ্নাংকৰ বিয়োগ মতে আমি প্ৰথমতে ইহতক বিয়োগ কৰি লম। ওকে, তাৰপিছত আমি লাহে লাহে তোমাৰ বাকি x বিলাক তোমাৰ লেফট হ্যান্ড সাইডত ৰাখি বাকিবিলাক আমি ৰাইট হ্যান্ড সাইডলৈ তোমাৰ ট্ৰান্সফাৰ কৰিম। ওকে, আৰু ট্ৰান্সফাৰ কৰোঁতে তোমালোকৰ চিনৰ যেটো নিয়ম আছে সেইটো নিশ্চয় তোমালোকে জানা, বা ইয়াৰ আগৰ তোমাৰ যি 1 নম্বৰৰ কেইটা কৰিছে তাত নিশ্চয় তোমালোকৰ পাইছা সেই নিয়মটো। তোমাৰ তথাপি মই এবাৰ কৈ দিছোঁ, তোমাৰ লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ বা ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডলৈ তোমাৰ ট্ৰান্সফাৰ কৰিলে তোমাৰ কি হয়, তোমাৰ চিনবিলাক চেঞ্জ হয়। প্লাস থাকিলে মাইনাস হ'ব, মাইনাস থাকিলে প্লাস হ'ব, পূৰণ থাকিলে হৰণ হ'ব আৰু হৰণ থাকিলে পূৰণ হ'ব। তো এইখিনি আমাৰ নিয়ম। তো আমাৰ এই কুৱেশ্যনটোত তোমাৰ লেফট হ্যান্ড সাইডত যেহেতু তোমাৰ এটা ফ্ৰেকশন আছে, তো লেফট হ্যান্ড সাইডতে আমি ফ্ৰেকশনৰ নিয়ম মতে ইয়াক বিয়োগ কৰিম। ওকে, তো প্ৰথম কামটো হৈছে আমি কি কৰিব লাগিব, যিবিলাক তোমাৰ ডিনমিনেটৰ বা হৰ আছে এইবিলাকৰ লসাগু বা এলচিএম উলিয়াব লাগিব। ইয়াত তোমাৰ ডিনমিনেটৰ 3 আৰু 2 আছে, তো ইহঁতৰ তোমাৰ এলচিএম ডাইৰেক্ট পূৰণ কৰিলে যি হ'ব সেইটোৱে হ'ব, অৰ্থাৎ 3 2 গুণ 6 6 হ'ব ইহঁতৰ এলচিএম। এতিয়া তোমাৰ যেটো প্ৰথম ফ্ৰেকশন তোমাৰ x/3 আছে, এই 3 ৰে তোমাৰ 6ক হৰণ কৰিব লাগিব। 3 কিমান গুণ 6, 3 2 গুণ 6, যি 2 পালে 2 ৰে ওপৰৰ x টো পূৰণ কৰিব লাগিব। 2 আৰু x পূৰণ কৰিলে তোমাৰ 2x হ'ব, তাৰপিছত মাজত মাইনাস চিন আছে মাইনাস, তাৰপিছত ঠিক একেদৰে এই আমাৰ যেটো সেকেন্ড ফ্ৰেকশন আছে এই সেকেন্ড ফ্ৰেকশনৰ তোমাৰ যেটো ডিনমিনেটৰ 2 আছে, এই 2 ৰেও তোমাৰ 6ক এটা হৰণ কৰিব লাগিব। 2 ৰে 6ক হৰণ কৰিলে তুমি 3 বাৰ পাবা, 3 ৰে আকৌ এই ওপৰত যে x - 1 আছে তাক পূৰণ কৰিব লাগিব, মানে 3 আমি একবাৰ বাহিৰত ৰাখি লৈ x - 1 টো ব্ৰেকেটৰ মাজত এনেকৈ ৰাখিম। তো ৰাইট হ্যান্ড সাইডত 1 আছে, 1 লিখিম। এতিয়া এক লাইন আৰু আমি কৰোঁ কাম, 6 6 থাকিব 2x, এইখিনি আমি তাৰ মানে পূৰণ কৰি ল'ব লাগিব। তোমাৰ -3 আৰু x পূৰণ কৰিলে তোমাৰ মাইনাসে প্লাসে মাইনাস, 3 আৰু x পূৰণ কৰিলে তোমাৰ 3x হ'ব, তাৰপিছত মাইনাসে মাইনাসে প্লাস 3 1 গুণ 3। এতিয়া আমাৰ এইটো আমি ক্ৰস মাল্টিপ্লিকেশন হিসাবেও কৰিব পাৰো, নাইবা আমাৰ
ছয়টো যেহেতু তোমাৰ তলত আছে মানে তোমাৰ হৰণ হৈ আছে, সফালে লৈ গ'লে তোমাৰ পূৰণ হ'ব, 1ৰ লগত পূৰণ হ'বগৈ। গতিকে আমি লেফ্ট হেণ্ড চাইডত আমাৰ এক্স লগা আমাৰ যিটো এই বীজগণিতৰ ৰাশিটো আছে আমি সেইটো লেফ্ট হেণ্ড চাইডত ৰাখিম। আৰু 6টো গৈ ইফালে পূৰণ হ'ব, 6 × 1 = 6। এতিয়া দুটা এক্স তোমাৰ প্লাছৰ আছে, তিনিটা এক্স মাইনাছৰ আছে। তো এনেকুৱা থাকিলে তোমাৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব লাগে, অৰ্থাৎ তিনিটা এক্সৰ পৰা দুটা এক্স মাইনাছ কৰি দিলে তোমাৰ এটা এক্স থাকিব। অকল এক্স লিখা মানে এটা এক্স বুজাব। আৰু চিনৰ ক্ষেত্ৰত ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো হ'ব। 3xটো তোমাৰ ইয়াতে ডাঙৰ, গতিকে তাৰ আগত মাইনাছ চিন আছিলে, মাইনাছ হৈ যাব। আৰু +3 = 6। নেক্সট আমাক যেহেতু এক্স লাগে, তো এক্সটো আমি লেফ্ট হেণ্ড চাইডত ৰাখিম। বাকী যি তোমাৰ +3 আছে সেইটোক আমি ৰাইট হেণ্ড চাইডত লৈ যাম। ৰাইট হেণ্ড চাইডত নিওঁতে কি কৰিব লাগে, আগতে ৰাইট হেণ্ড চাইডত যি আছে সেইটো লিখি ল'ব লাগে। আগৰে পৰা তোমাৰ কি আছে, 6 আছে, 6টো আগতে লিখি ল'ম, তাৰপিছতহে +3টো গৈ -3 হ'ব। এতিয়া -x = তোমাৰ 6ৰ পৰা 3 গ'লে 3। এতিয়া আমাৰ কি হৈ গ'ল, -x = 3 হৈ গ'ল। এতিয়া এই যে এক্সৰ আগত মাইনাছ চিন আছে, এইটো মাইনাছ চিনটো আমি সাধাৰণতে ভেৰিয়েবলৰ আগত নাৰাখোঁ, আমি সোঁফালে লৈ যাম। সোঁফালে লৈ গ'লে তোমাৰ এই যিটো 3 আছে নহয়, এইটো মাইনাছ হৈ যাব। তাৰমানে x = -3 হৈ যাব। তো গতিকে আমি এক্সৰ ভেলিউ পাই গ'লোঁ -3। এইটোৱে ইয়াৰ নিৰ্ণয় সমাধান বা ৰিকুৱাৰ্ড সলিউশ্যন। এতিয়া x সমান আমি -3 পালোঁ। তো গতিকে আমি এবাৰ এই ইকুৱেশ্যনটোত এক্সৰ জেগাত -3 বহুৱাই দিলে তোমাৰ ৰাইট হেণ্ড চাইডত যে 1 আছে সেইটো আমি পাওঁ নে নাপাওঁ, মানে লেফ্ট হেণ্ড চাইডত এক্সৰ জেগাত -3 বহুৱাই দিলে তোমাৰ 1 পাব লাগিব। তেতিয়াহ'লে তোমাৰ মানে আমাৰ যিটো সমীকৰণ আমি সমাধান কৰিলোঁ এইটো আমাৰ শুদ্ধ হৈছে। আৰু যদি কিবা কাৰণত নিমিলে তেতিয়াহ'লে আমাৰ সমাধান কৰাত ভুল হৈছে। গতিকে আমাক সেইটোৱে পৰীক্ষা কৰি চাব দিছে। তো আমি ভেৰিফিকেশ্যন কৰিম এতিয়া। তো ভেৰিফিকেশ্যনটো মই ইফালে লিখোঁ। ভেৰিফিকেশ্যন মানে শুদ্ধতা পৰীক্ষা। তো আমি কি কৰিম, লেফ্ট হেণ্ড চাইডত যিটো আছে আমি সেইটো লিখিম। লেফ্ট হেণ্ড চাইডত কি আছে তোমাৰ x/3 - x - 1/2 সেইটো আছে আমাৰ। তো গতিকে আমি এক্সৰ জেগাত আমি কি পাইছোঁ, যিহেতু -3 পাইছোঁ, -3 বহুৱাই দিম। x মানে -3 আকৌ -1/2 এনেকুৱা হৈ গ'ল। এতিয়া সেই আগৰ নিচিনা আমি কি কৰিব লাগিব, এলচিএম উলিয়াব লাগিব বা লসাগু উলিয়াব লাগিব। 3 × 2 তোমাৰ 6 হ'ব। 3ৰে 6ক তোমাৰ হৰণ কৰিলে 2 পাবা। সেই 2ৰে ওপৰৰ -3টোক পূৰণ, যিহেতু মাইনাছ আছে চিনটো মাইনাছ হৈ যাব। 2 পাইছিলোঁ, 3ৰে 6 ভাগ কৰিলে 2, 2ৰে 3ক পূৰণ কৰিলে 2 × 3 = 6, মাইনাছ। অ'কে, এতিয়া আমি এইখিনিতে অলপ ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব এইখিনি কাম। অ'কে, নহ'লে আমাৰ চিনটো গণ্ডগোল লাগিব। তো আমি কি কৰিম এতিয়া, 2ৰে যেতিয়া 6ক আমি হৰণ কৰিম 3 পাম, 3ৰে এই 3ক পূৰণ। তো এই মাইনাছ আছে নহয়, মাইনাছটো থাকিয়ে যাব। তো 2ৰে 6ক হৰণ কৰিলে তুমি 3 পাবা, 3 আছে, মাইনাছ আছে, গতিকে মাইনাছ। তো 3 × 3 = তোমাৰ 9। তাৰপিছত তোমাৰ আকৌ এইটো মাইনাছ আছে, মাইনাছে থাকিব। 2ৰে তোমাৰ 6ক হৰণ কৰিলে আমি 3 পায়ে আছোঁ, 3ৰে আকৌ 1ক পূৰণ, 3 × 1 = 3। এই লাইনটো আমি বেলেগ ধৰণেও কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল। এইটো লাইন এনেকৈ কৰিলে বুজি নাপাব পাৰা, মই অলপ সহজ কৰি দিওঁ। তো আমাৰ এইটো -6 থাকিল। এইখিনি কাম আমি কি কৰিম, যে মাজত মাইনাছ আছে, মাইনাছে থাকক। 2ৰে তোমাৰ 6ক হৰণ কৰিলে কিমান, 3 পাম। সেই 3ৰে ওপৰত যিমান আছে তাক পূৰণ কৰিব লাগিব।
ওপৰত কি আছিল -3 -1 আছিল তো এইটো ব্ৰেকেটৰ মাজত লৈ ললো এতিয়া সহজ হ'ব -6 to -6 যাব এতিয়া -3 ৰে ব্ৰেকেটৰ ভিতৰত যি দুটা আছে দুইটাকে একবাৰ পূৰণ কৰিব লাগিব মাইনাস আৰু মাইনাস মাইনাসে মাইনাসে প্লাস 3 3 গুণ 9 তাৰপিছত মাইনাসে মাইনাসে আকৌ প্লাস 3 1 গুণ 3 এতিয়া 9 আৰু 3 তোমাৰ প্লাসত আছে আৰু 6 তো তোমাৰ মাইনাসত আছে থাকক 9 আৰু 3 যোগ কৰা তোমাৰ 9 3 তোমাৰ কিমান হ'ব 12 হ'ব এতিয়া তোমাৰ 12 হল তোমাৰ প্লাসত আছে 6 তোমাৰ মাইনাসত আছে তো ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰি দিম 12 ৰ পৰা 6 গলে তোমাৰ 6 থাকিব আৰু চিনটো যেটো ডাঙৰটোৰ আগত প্লাস আছে প্লাস হ'ব মানে +6 থাকি গ'ল এতিয়া 6/6 হৈ গ'ল 6/6 মানে তোমাৰ 1 6 ৰে 6 হৰণ কৰিলে আমি 1 পাম গতিকে ডাইৰেক্ট 1 লিখি দিলে হৈ গ'ল ওকে তো আমি 1 পাই গ'লো আমি ৰাইট হ্যান্ড সাইডত তোমাৰ 1 আছিল ৰাইট হ্যান্ড সাইডত 1 আছিল আৰু আমি লেফট হ্যান্ড সাইডতো 1 পাই গ'লো তাৰ মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুই ফালে 1 1 গতিকে সমান গতিকে আমি লাষ্টত লিখি দিম সমান এটা ৰাইট হ্যান্ড সাইড RSS মানে ৰাইট হ্যান্ড সাইড গতিকে আমি কি কৰিলো প্ৰমাণ কৰিলো ভেৰিফাই কৰা হৈ গ'ল গতিকে আমি ইংলিছত লিখি দিম ভেৰিফাইড ওকে ভেৰিফাইড অসমীয়াত লিখিলে তোমাৰ প্ৰমাণিত অসমীয়াত লিখিলে তোমাৰ প্ৰমাণিত অসমীয়াত লিখিলে প্ৰমাণিত এনেকৈ লিখিবা আৰু এই যে আমি ভেৰিফিকেশন লিখিছো নহয় ভেৰিফিকেশন বানানটো তোমাৰ ইয়াতে শুদ্ধতা পৰীক্ষা বা প্ৰমাণ যে লিখা শুদ্ধতা অসমীয়াত কি দিছে তোমাৰ শুদ্ধতা বুলি লিখিলে হ'ল শুদ্ধতা পৰীক্ষা অসমীয়াত লিখিলে শুদ্ধতা পৰীক্ষা ইংলিছত লিখিলে ভেৰিফিকেশন বুলি লিখিবা আৰু লাষ্টত এনেকৈ লিখাৰ পিছত ইংলিছত লিখিলে ভেৰিফাইড অসমীয়াত লিখিলে প্ৰমাণিত হৈ গ'ল বাস তোমাৰ 1 নম্বৰটো হৈ গ'ল এতিয়া আমি 2 নম্বৰটো চাম তো 2 নম্বৰটো আমাক এনেকৈ দিয়া আছে n/6 - 2/3 = n/3 + 5/6 তো ইয়াত আমাৰ কি দিয়া আছে যে লেফট হ্যান্ড সাইডত তোমাৰ n লগা এটা পদ আছে আৰু ৰাইট হ্যান্ড সাইডত তোমাৰ n লগা এটা পদ বা টার্ম আছে তো আমি n লগা বিলাক লেফট সাইডে আনিম ওকে এই n/3 টোক আমি লেফট হ্যান্ড সাইডত আনিম আৰু যেটো তোমাৰ -2/3 আছে এটোক ৰাইট হ্যান্ড সাইডত লৈ যাম n/3 টোক আমি যদি লেফট হ্যান্ড সাইডত আনো ইয়াতে তোমাৰ প্লাস হৈ আছে ইফালে আহিলে মাইনাস হ'ব -n/3 এটা রাইট হ্যান্ড সাইডত কি থাকি গল n/3 টো অনাৰ পিছত 5/6 থাকি গল 5/6 একেবাৰতে আমি এই -2/3 টোক আমি হফালে লৈ যাম এটো মাইনাস আছে হফালে গলে প্লাস হ'ব 2/3 এনেকুৱা হৈ গল ওকে তো এতিয়া আমি দুইফালে ভগ্নাংকৰ যোগ বা বিয়োগ যি আমাৰ চিন আছে সেইমতে আমি কৰিম তোমাৰ ইয়াতে ডিনোমিনেটৰ 6 আৰু 3 আছে গতিকে দুইটাৰ তোমাৰ এলসিএম উলিয়ালে তোমাৰ 6 হ'ব যদি তোমাৰ ডাঙৰটো যদি সৰুটোৰে যদি হৰণ যায় সম্পূৰ্ণৰূপে তেতিয়া ডাঙৰটোৱে হয় হিয়তৰ লসাগু বা এলসিএম গতিকে 3 ৰে 6ক তোমাৰ সম্পূৰ্ণৰূপে হৰণ যাব 3 2 গুণ 6 সেইকাৰণে 6টোৱে হ'ব হিয়তৰ লসাগু 6 গল 6 ৰে 6ক এতিয়া হৰণ কৰিব লাগিব 1 পাবা সেই একেৰে ওপৰৰ n টোক পূৰণ 1 n গুণ n হ'ব মাইনাস তাৰ পিছত 3 ৰে 6ক তুমি আকৌ হৰণ কৰা 3 2 গুণ 6 দুইবাৰ পাবা 2 ৰে n ক পূৰণ কৰিলে 2n এটো হৈ গল এটা রাইট হ্যান্ড সাইডত তোমাৰ সেই একেই 6 আৰু তোমাৰ 3 ৰ লসাগু তোমাৰ 6 হ'ব 6 ৰে 6 হৰণ কৰিলে 1 পাবা 1 ৰ লগত 5 পূৰণ কৰিলে 5 গুণ 5 যোগ আছে যোগ 3 ৰে 6 হৰণ কৰিলে 2 পাবা 2 আৰু 2 পূৰণ কৰিলে 2 2 গুণ 4 নেক্সট এক লাইনৰ কৰো আমি 6 দুটা n মাইনাসৰ এটা n প্লাসৰ একো চিহ্ন মানে প্লাসৰ
তো দুটা এনৰ পৰা এটা এন মাইনাছ কৰি দিম দুটা এনৰ পৰা এটা এন মাইনাছ কৰি দিলে এটা এন থাকিব আৰু চিনটো যেহেতু ডাঙৰটোৰ আগত মাইনাছ আছে মাইনাছ হ'ব ইফালে তোমাৰ কি হ'ব 5 আৰু 4 যোগ কৰিলে 5 আৰু 4 9 আমাৰ এনেকুৱা হৈ গ'ল এতিয়া আমাক যেহেতু এন লাগে এনটো আমি ৰাখিম এন ৰাখিলে তলত তোমাৰ 6টো যে আছে নহয় সেইটো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম তলত আছে মানে তোমাৰ কি হৰণ হৈ আছে ৰাইট হ্যান্ড সাইডত গ'লে পূৰণ হ'ব আগৰে পৰা তোমাৰ 9/6 আছে পূৰণ 6টো গৈ পূৰণ হ'ব এনেকুৱা হৈ গ'ল এতিয়া এই 6টো ওপৰৰ হৈ গ'ল কাৰণ ইয়াৰ তলত এটা 1 আছে ওকে আৰু এই 6টো তলৰ আৰু ওপৰৰ মাজত যদি কটাকটি যায় আমি দিব পাৰোঁ তো 6 আৰু 6ক আমি কাটিব পাৰিম 1 গুণ হ'ব একবাৰ দুইটাকে যাব 1টো লিখিব নালাগে এবাৰ লিখো আমি minus n equal to 9 থাকি যাব only okay therefore n equal to এই যে মাইনাস চিনটো আছে নহয় সফালে যাব এনেকুৱা হ'ব তো n equal to আমি -9 পাই গলো তো এইটোৱে ইয়াৰ তোমাৰ সলিউশন বা সমাধান এটা আমি ইয়াক ভেৰিফাই কৰিব লাগিব আগৰটোৰ নিচিনাকৈ এতিয়া আমি ভেৰিফিকেশন কৰিম বা অসমীয়াত কৰিলে তোমাৰ শুদ্ধতা পৰীক্ষা এটা আমাৰ ইয়াতে যেহেতু তোমাৰ ভেৰিয়েবল তোমাৰ দুইফালে আছে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড গতিকে দুইটাতে আমি তোমাৰ এনৰ মানটো বহুৱাই দি প্লাই কৰি চাব লাগিব আৰু দুইটাতে যদি একে আহে তেতিয়া হলে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হ'ব আৰু তেতিয়া শুদ্ধ হৈছে ওকে তো আমি বহুৱাই দিম n মানে আমি কিমান পাইছো -9 পাইছো তো -9 6 -2/3 তো এলসিএম উলিয়ালে তোমাৰ 6 হ'ব 6 ৰে 6 হৰণ কৰিলে 1 পাবি 1 ৰে -9 পূৰণ কৰিলে -9 হ'ব মাইনাস আছে 3 ৰে 6 হৰণ কৰিলে 2 ওপৰত 2 গুণ 4 দুইটাতে মাইনাস তো দুইটাতে মাইনাস হলে মানে চিনটো মাইনাস হ'ব 9 আৰু 4 তে যোগ কৰা 9 4 তোমাৰ 13 তাৰ মানে -13/6 পাই গলো আমি লেফট হ্যান্ড সাইডত এটা রাইট হ্যান্ড সাইডটো আমি কৰি চাও n মানে -9 ইহতৰ এলসিএম তোমাৰ 6 এ হ'ব 3 ৰে 6 হৰণ কৰিলে 2 পাবা 2 ৰে -9 পূৰণ কৰিলে তুমি 2 9 গুণ 18 -18 পাম প্লাস 6 ৰে 6 হৰণ কৰিলে 1 1ৰ লগত 5 পূৰণ কৰিলে 5 হ'ব 6 এতিয়া তোমাৰ 18ৰ আগত -5ৰ আগত প্লাস আছে তো ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰি দিব লাগিব 18ৰ পৰা 5 গলে তোমাৰ 13 হ'ব তাৰ পিছত ডাঙৰটোৰ আগত যেহেতু মাইনাস আছে চিনটো মাইনাস হ'ব গতিকে -13/6 পাই গলো আমি ৰাইট হ্যান্ড সাইডত গতিকে আমাৰ কি হৈ গল লেফট হ্যান্ড সাইডত জি পাইছো ৰাইট হ্যান্ড সাইডত হিয়ে পাইছো আমি গতিকে দুইটাই সমান গতিকে আমাৰ শুদ্ধ হৈছে তো আমি লিখিম therefore লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড তোমরা লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড দুইটাই সমান হইছে ওকে তো আমি লাস্টত লিখি দিম ভেরিফাইড বা অসমীয়াত লিখিলে প্ৰমাণিত বাস তোমার 2 নম্বৰটো হৈ গল ইয়াৰ পিছত নেক্সটটো কৰিম নেক্সট 3 নম্বৰটো আমাক এনেকৈ দিয়া আছে তো আমাৰ ইয়াতো তোমাৰ দুইফালে তোমাৰ ভেৰিয়েবল আছে গতিকে আমি একফালে লৈ যাম অৰ্থাৎ আমি লেফট হ্যান্ড সাইডতে লৈ যাম এই যে -5x/2 আছে নহয় এটুক আমি লেফট হ্যান্ড সাইডত লৈ আনিম ওকে আৰু আমাৰ যেটো এই +7 আছে কেটুক আমি ৰাইট হ্যান্ড সাইডত লৈ যাম তো গতিকে আমাৰ কি হ'ব লেফট হ্যান্ড সাইডত আগৰে পৰা তোমাৰ ভেৰিয়েবল থকা পদ 2x আছে আৰু -6x/5 আছে এইটো আৰু এইটো লিখি ললো তাৰ পিছত এইটো আমি লেফট হ্যান্ড সাইডত আনিলে প্লাস হৈ আহিব প্লাস 5x/2 এনেকুৱা হৈ গল এটা ৰাইট হ্যান্ড সাইডত কি থাকিব আগৰে পৰা তোমাৰ 10 আছে এই -5x/2 টুক আনিলে তোমাৰ 10 থাকি যাব 10 টো লিখিলো লেফট হ্যান্ড সাইডৰ পৰা আমি কি লৈ যাম +7 গতিকে +7 টো ইফালে আহিলে -7 হ'ব এনেকুৱা হৈ গল এতিয়া ইয়াতো তোমাৰ ভগ্নাংশৰ তোমাৰ যোগ বিয়োগ নিচিনা আছে মানে সৰল কৰা যেনেকুৱা থাকে তেনেকুৱা নিচিনা হৈ আছে তো আমি একেবাৰতে গোটেই কিটাৰ লসাগু বা এলসিএম উলিয়াম কাৰ লসাগু উলিয়াম আমি
হৰবিলাকৰ ডিনমিনেটৰবিলাকৰ তো ইয়াত তোমাৰ ডিনমিনেটৰ দেখাত যদিও একো নাই 1 আছে তলত এটা 1 আছে ইয়াত 5 আৰু ইয়াত 2 গতিকে 1টো নধৰিলেও হ'ব গতিকে 5 আৰু 2ৰ এলচিএম কি হ'ব এই ক্ষেত্ৰত তোমাৰ ডাইৰেক্ট পূৰণ কৰি দিলে যি হয় সিয়ে হ'ব 5 2 গুণ 10 এটোৱে হ'ব এতিয়া প্ৰথম তোমাৰ ভগ্নাংক 2x/1 নিচিনা হৈ আছে এই 1 এৰে ইয়াক হৰণ কৰিলে কিমান পাম 1 এৰে যদি 10 হৰণ কৰো 1 10 গুণ 10 10 পাম সেই 10 এৰে ওপৰত তোমাৰ 2x আছে হেতু পূৰণ 10 2 গুণ 20 20x হৈ যাব তো মাইনাস আছে মাইনাস 5 এৰে 10 হৰণ কৰা 5 2 গুণ 10 2 বাৰ পাবা সেই 2 এৰে ওপৰত যি আছে তাক পূৰণ 6 আছে 2 6 গুণ 12 আৰু x আহি যাব প্লাস 2 এৰে 10 হৰণ কৰিলে তোমাৰ 5 5 আৰু 5 5 5 গুণ 25x হ'ব হৈ গল নেক্সট রাইট হ্যান্ড সাইডত যি আছে তাকে লিখিলো এতিয়া ওপৰত আমাৰ যিবিলাক x লগা তোমাৰ টার্ম আছে নহয় গোটেই কেইটাক আমি যোগ বা বিয়োগ কৰি এটা কৰিম তোমাৰ 20টা x প্লাসৰ 25টা x প্লাসৰ 20টা আৰু 25টা যোগ কৰিলে তোমাৰ কিমান হ'ব তোমাৰ 45 minus 12x এই দুটা যোগ কৰি 45 হল আৰু minus 12 আছে minus 12 নেক্সট লাইনত 45 তাৰ পৰা 12 টা মাইনাস কৰি দিয়া 5 ৰ পৰা 2 গলে তোমাৰ 3 4 ৰ পৰা 1 গলে 3 33 থাকি যাব নহয় নে 33x এতিয়া আমাক যেহেতু x লাগে এই x লগা টার্ম তোমাৰ কি 33x হেতু আমি লেফট হ্যান্ড সাইডত ৰাখিম যে 10 আছে নহয় তলত হেতুক আমি রাইট হ্যান্ড সাইডত লৈ যাম 10 টো তোমাৰ তলত আছে মানে হৰণ হৈ আছে রাইট হ্যান্ড সাইডত গলে তোমাৰ এটো আগতে আমি কৰি লব লাগিব এটো কৰি লব লাগিছিল ঠিক আছে আমি নেক্সট লাইনত কৰিম আমি ইয়াতে 33x রাখো 10 টোক তোমাৰ লৈ যোৱা বুলি ধৰা নিয়া নাই পিছত লৈ যাম ইয়াৰ কামটো আমি কৰি লওঁ 10 ৰ পৰা 7 গলে কিমান থাকিব 3 থাকিব আকৌ যেহেতু 10 টো আমি লৈ যাম হেফালে গৈ পূৰণ হ'ব গতিকে 3 পূৰণ 10 এনেকুৱা হৈ গল বুজি পাইছা নিশ্চয় 3 টো কৰ পৰা পালো 10 ৰ পৰা 7 বিয়োগ কৰিলে 3 পাম আকৌ এই 10 টো তলত আছিল হৰণ হৈ আছে ইফালে আহিছে কাৰণে পূৰণ 3 পূৰণ 10 এটা 33 টো x ৰ লগত পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব হৰণ মানে তলত যাব এনেকুৱা হৈ গল এটা 3 আৰু 33 ৰ মাজত কটাকটি কৰিব পাৰিম আমি 3 11 গুণ 33 আৰু না যায় 10 আৰু 11 থাকি গল গতিকে আলটিমেটলি তোমাৰ 10/11 10/11 therefore x equal to 10/11 এইটোৱে ইয়াৰ নিৰ্ণয় সমাধান ওকে তো এতিয়া আমি ইয়াক ভেৰিফিকেশন কৰিব লাগিব ওকে তো মই ভেৰিফিকেশনটো ইয়াতে কৰি দিওঁ লেফট হ্যান্ড সাইডত কি আছে তো আমাৰ x আমি কিমান পালো তোমাৰ 10/11 x ৰ জায়গাত আমি 10/11 বহুৱাম 2 into x মানে তোমাৰ 10/11 plus 7 minus 6x 6 into ওপৰতে 10/11 এনেকুৱা হ'ব 5 ওকে এতিয়া কটাকটি যায় নেকি এইখিনি ভালকে লক্ষ্য কৰিবা ছাত্ৰছাত্ৰীসকল এইখিনিত পূৰণ হৈ আছে যোগ চিনৰ বাওফালে গতিকে এইকেইটা পূৰণ কৰি আমি এটা কৰি লম তলত তোমাৰ যেহেতু কটাকটি না যায় গতিকে তলত 11 থাকিব আৰু ওপৰত 2 আৰু 10 পূৰণ হ'ব 2 10 গুণ 20 প্লাস 7 আছে 7 মাইনাস ইয়াৰ ক্ষেত্ৰত তোমাৰ কি হ'ব
ইয়াত কটাকটি যায় নেকি 11 আৰু ওপৰতে কিন্তু এই মেইন আজডালৰ ওপৰতে তোমাৰ 6 * 10/11 আছে তো ইয়াত আমাৰ 6 * 10/11 তো তোমাৰ ওপৰতে কটাকটি যায় নেকি যদি না যায় এই যেটো 11 তলত আছে সেইটো তোমাৰ 5 ৰ লগত আহি যাব মানে এনেকা হৈ যাব ওপৰত তোমাৰ 6 * 10 থাকিব আৰু তলত 5 আৰু এই 11 টো আহি যাব এনেকুৱা হৈ গল এক লাইন কৰো আমি 6 আৰু 10 পূৰণ কৰিলে তোমাৰ 60 5 আৰু 11 পূৰণ কৰিলে তোমাৰ 55 এনেকুৱা হৈ গল এতিয়া এটো এটা ভগ্নাংশত আছে এটোও ভগ্নাংশত আছে তলত এটা 1 আছে আৰু এটো ভগ্নাংশত আছে ভগ্নাংশৰ তোমাৰ কি যোগ বিয়োগ সৰল কৰা তো ইয়াত আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব ডিনোমিনেটৰ বিলাকৰ হৰ বিলাকৰ তো 11 আছে 1 আছে আৰু 55 এটা 11 আৰু 55 ৰ মাজত দেখা গল যে 55 টোক 11 ৰে হৰণ যায় 11 5 * 55 গতিকে ডাঙৰটোৱে ইহঁতৰ লসাগু হ'ব 55 টো হ'ব এতিয়া 11 ৰে 55 হৰণ কৰা 55 11 ৰে হৰণ কৰিলে কিমান পাবা 11 5 * 55 5 পাবা 5 ৰে 20 পূৰণ 5 20 * 100 ওকে হৈ গল এতিয়া নেক্সট প্লাস আছে প্লাস 7 ৰ তলত 1 আছে 1 ৰে 55 হৰণ কৰিলে 55 পাবা 55 আৰু 7 পূৰণ কৰিব লাগিব 55 আৰু 7 পূৰণ কৰা কিমান হ'ব ইয়াতে পূৰণ কৰো 7 5 * 35 ৰ 5 থাকিব 3 7 5 * 35 3 38 3 8 5 মাইনাস 55 ৰে 55 হৰণ কৰিলে 1 পাবা 1 ৰ লগত 60 পূৰণ কৰিলে 60 পাবা নহয় নে এনেকুৱা হৈ গল এতিয়া এই দুটা তোমাৰ প্লাসৰ আছে এই দুটা প্লাস কৰিম আৰু এটো মাইনাস কৰিব লাগিব তো এই দুটা প্লাস কৰিলে তোমাৰ একক স্থানৰ অংকবিলাক যোগ কৰিম 5 আৰু 0 আছে তো 5 এ হ'ব যোগ কৰিলে 10 স্থানত 8 আৰু 0 আছে 8 আৰু 0 যোগ কৰিলে তোমাৰ 8 এ হ'ব শতকৰ স্থানত 3 আৰু 1 আছে 3 আৰু 1 যোগ কৰিলে 4 হ'ব ইফালে মাইনাস 60 নেক্সট 485 ৰ পৰা 60 আমি মাইনাস কৰিম 5 ৰ পৰা 0 গলে 0 8 ৰ পৰা 6 গলে 2 আৰু 4 আছে 4 তো 420/55 হৈ গল নহয় নে তো গতিকে আমি এনেকৈ ৰাখিম ইয়াক কটাকটি গলেও আৰু আমি নিদিম ওকে এটা ৰাইট হ্যান্ড সাইডটো আকৌ কৰিম রাইট হ্যান্ড সাইড কি আছে তোমার 10 minus 5x/2 আমি x কিমান পাইছিল x মানে 10/11 পাইছিল গতিকে আমাৰ 10 minus 5x x ৰ জায়গাত আমাৰ 10/11 হ'ব আৰু তলত 2 হ'ব এতিয়া এই কেইটাৰ মাজত কটাকটিটো না যায় ওপৰৰ কেইটাৰ মাজত গতিকে এই 11 টো তলত 2 ৰ লগত আহি যাব ওপৰত 5 * 10 থাকিব 2 * 11 মাইনাস তলত তোমাৰ এতিয়া 2 আৰু 5 ৰ 10 ৰ মাজত কটাকটি যাব নহয় নে 2 আৰু 10 ৰ মাজত কটাকটি যাব 2 5 * 10 থাকি যাব তোমাৰ ওপৰত 5 আৰু 5 পূৰণ 5 5 * 25 তলত 11 থাকি যাব নহয় নে এতিয়া কি কৰিম আমাৰ 10 - 25/11 নিচিনা আছে ইয়াতে ওহো আহিলে আচ্ছা ইয়াতে তোমাৰ কি কৰিম আমি এইখিনি দেখা না পালা নহয় বুজাই দিছো তো রাইট হ্যান্ড সাইডত আমাৰ কি আছিল 10 - 5x/2 আছিল তো আমাৰ x ৰ জায়গাত আমি 10/11 বুগাম 5 * 10/11 হ'ব নেক্সট এই 2 টো তোমাৰ এইটো 2 এতিয়া আমাৰ এইখিনিৰ মাজত কটাকটি না যায় কাৰণে আমি কি কৰিম এই 11 টো তোমাৰ এই 2 ৰ লগত পূৰণ হ'ব এনেকুৱা হৈ গল
ওপৰত তোমাৰ 5 আৰু 10 তো থাকি যাব এতিয়া দেখা গ'ল যে 2 আৰু 5 2 আৰু 10 মাজত কটাকটি যায় 2 এৰে তোমাৰ 10ক 5 এৰে কাটিলো 2 5 গুণ 10 ওপৰত থাকি গ'ল 5 আৰু 5 5 5 গুণ একেবাৰে পূৰণ কৰি 25 তলত তোমাৰ 11 থাকি গ'ল এই 11 এতিয়া তোমাৰ কি কৰিম তলত তোমাৰ এলসিএম লসাগু ইয়াৰ তলত এটা 1 আছে তো 1 আৰু 11 লসাগু তোমাৰ 11 হ'ব ওকে এটা 1 এৰে 11 হৰণ কৰিব লাগিব 1 এৰে 11 হৰণ কৰিলে তোমাৰ 11 পাবা তাৰমানে 1 11 গুণ 11 11 লগত 10 পূৰণ 11 10 গুণ 110 বিয়োগ 11 ৰে 11 হৰণ কৰিলে তো 1 পাবা সেই 1 এৰে ওপৰৰ 25ক পূৰণ কৰিলে 25 1 গুণ 25 25 পাই গ'লো এতিয়া 11 110 ৰ পৰা যেতিয়া 25 বিয়োগ কৰিম কিমান থাকিব তোমাৰ 10 ৰ পৰা 5 গ'লে যেনিবা 5 ধাৰ কৰাৰ পিছত ইয়াতে আকৌ শূন্য আছে মানে 1 আৰু শূন্য মিলি 10 হ'ল 10 ৰ পৰা 2 গ'লে 8 হৈ গ'ল এনেকুৱা হৈ গ'ল হয়নে এতিয়া আমি লেফট হ্যান্ড সাইডত পাইছিলো 420/55 আৰু রাইট হ্যান্ড সাইডত পাই গলো 85/11 এটা দুইটাত আমাৰ মিলা নাই তো আমি মিলাব পাৰো নেকি 85 আৰু 11 ৰ মাজত তো কটাকটি আৰু না যায় এই দুটাত কটাকটি কৰি প্লাই আমি তলত 11 ওপৰত 85 আনিব পাৰো নেকি নিশ্চয় পাৰিম তাৰ মানে যেহেতু 55 আছে 11 পাব লাগে 5 এৰে আমি দুইটাকে হৰণ কৰিব লাগিব 5 11 গুণ 55 যেহেতু 5 যেনিবা 11 আৰু ওপৰত 42 লোৱা 42ক তোমাৰ 5 এৰে যেতিয়া হৰণ কৰা 5 8 গুণ 40 8 বাৰ গ'ল 42 ৰ পৰা 40 বিয়োগ কৰিলে তোমাৰ থাকিব 2 আৰু 0 20 হ'ল তো আমি কি এৰে ভাগ কৰি আছো 5 এৰে 5 4 গুণ 20 4 পাম না মিলা নাই ছাত্ৰছাত্ৰীসকল আমাৰ বিয়োগটোত ভুল হৈছিলে 5 ৰ পৰা 0 বিয়োগ কৰিলে তোমাৰ 5 হে হ'ব এইটোত আমাৰ ভুল হৈছিলে গতিকে এতিয়া মিলিব তোমাৰ আমি 5 এৰে হৰণ কৰি আছো ইয়াতে 5 11 গুণ 55 তো হলে 5 এৰে তোমাৰ 40 42 ৰ কাৰণে 5 8 গুণ 40 42 ৰ পৰা 40 গলে থাকিব 2 2 ৰ লগত 5 লৈ ললে হ'ব 25 তো গতিকে 5 5 গুণ 25 মিলি গৈছে 85/11 ওকে তো আমি কি পালো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাতে 85/11 85/11 পালো তো আমি তো মোৰ ইফালে জাগা নাই গতিকে মই ইয়াতে লিখি দিওঁ therefore left hand side equal to right hand side verified অসমীয়াত লিখিলে প্ৰমাণিত বুলি লিখিবা বাস হৈ গ'ল ওকে ইয়াৰ পিছত 4 নম্বৰটো দিয়া আছে 2y/5 minus 3/2 equal to y/2 plus 1 তো আমাৰ ইয়াতো তোমাৰ দুয়ো পক্ষত তোমাৰ ভেৰিয়েবল আছে তো আমি লেফট হ্যান্ড সাইডত আনিম 2y/5 আৰু এই y/2 টোক আনিলে তোমাৰ মাইনাস হ'ব ইকুয়াল টু রাইট হ্যান্ড সাইডত 1 থাকি গ'ল আৰু এই মাইনাস 3/2 টোক নিলে প্লাস হ'ব 3/2 এনেকুৱা হৈ গ'ল এতিয়া দুয়ো পক্ষত আমি কি কৰিব লাগিব ভগ্নাংশৰ যোগ বা বিয়োগ তোমাৰ যি চিন আছে সেইমতে আমি কৰিব লাগিব ইয়াতে তোমাৰ বিয়োগ কৰিব লাগিব গতিকে লসাগু উলিয়াব লাগিব 5 আৰু 2 ৰ লসাগু এটা 5 আৰু 2 ৰ ক্ষেত্ৰত ডাইৰেক্ট পূৰণ কৰিব লাগিব 5 2 গুণ 10 হ'ব এটা 5 এৰে 10 ক হৰণ কৰিলে 2 পাম 2 এৰে ওপৰৰ 2 y পূৰণ কৰিব লাগিব তাৰ মানে 2 2 গুণ 4 আৰু y মাইনাস 2 এৰে 10 ক হৰণ কৰিলে 5 5 ৰ লগত y পূৰণ কৰিলে 5y এটো হৈ গ'ল এটা ইয়াৰ ক্ষেত্ৰতো তোমাৰ লসাগু ল'ব লাগিব ইয়াৰ তলত এটা 1 আছে 1 ৰ তলত 1 আৰু 2 ৰ লসাগু 2 হ'ব তো 1 এৰে 2 ক তোমাৰ হৰণ কৰিলে তুমি 1 2 গুণ 2 2 বাৰ পাবা 2 এৰে আকৌ 1 ক পূৰণ কৰিলে 2 1 গুণ 2 প্লাস এতিয়া 2 এৰে 2 হৰণ কৰিলে 1 পাবা 1 ৰ লগত 3 পূৰণ কৰিলে 1 3 গুণ 3 এনেকুৱা হৈ গ'ল এতিয়া তোমার লেফট হ্যান্ড সাইডৰ ক্ষেত্ৰত এইটোত আমি কাম কৰিব লাগিব 4টা y প্লাসৰ 5টা y মাইনাসৰ তো 5টা y ৰ পৰা 4টা y আমি বিয়োগ কৰি দিম থাকিব এটা y এটা
প্লাছৰ থাকিব নে মাইনাছৰ থাকিব ডাঙৰটোৰ আগত মাইনাছ আছিলে মাইনাছৰ এটা y থাকি যাব ৰাইট হেণ্ড সাইডত 2 আৰু 3 যোগ কৰিলে 5 আমাক যেহেতু y লাগে তো আমি y তো লেফট হেণ্ড সাইডত ৰাখিম মাইনাছ y তো ৰাখিলো এই 10 তো তোমাৰ তলত আছে মানে হৰণ হৈ আছে ৰাইট হেণ্ড সাইডত গলে পূৰণ হ'ব ৰাইট হেণ্ড সাইডত আগৰে পৰা কি আছে 5/2 আছে তাৰ পিছত 10 তো ৰাইট হেণ্ড সাইডত গলে পূৰণ হ'ব পূৰণ হোৱা মানে তোমাৰ ওপৰত থকা বুজাব ওকে 10 তো ওপৰত আৰু 2 তো তলত কটাকটি যাব 2 5 গুণ 10 5 আৰু 5 পূৰণ 5 5 গুণ 25 therefore একবার আমি লিখিব লাগিব মাইনাস y ইকুয়াল টু 25 এনেকুৱা নিচিনা হ'ব তো আমাক y হে লাগে মাইনাস চিনটো হিফালে লৈ যাব লাগিব তো মাইনাস চিনটো রাইট হ্যান্ড সাইডত নিলে মাইনাস 25 হৈ যাব তাৰমানে y ইকুয়াল টু মাইনাস 25 পাই গলো আমি ওকে তো এইটোৱে ইয়াৰ সমাধান এটা ভেৰিফিকেশন কৰিব লাগিব এফালে কৰি দিছো verification left hand side 2y by 5 minus 3/2 y কিমান পালো minus 25 2y মানে 2 পূৰণ y গতিকে 2 পূৰণ minus 25 এনেকুৱা হ'ব minus 3/2 এটা এই দুটাৰ ক্ষেত্ৰত ওপৰত পূৰণ কৰিব লাগিব প্লাসে মাইনাসে মাইনাস 2 আৰু 25 পূৰণ কৰিলে 25 2 গুণ 50 মাইনাস 3/2 এটা 5 আৰু 2 ৰ লসাগু উলিয়ালে তোমাৰ 10 হ'ব 5 এৰে 10 হৰণ কৰিলে 2 পাবা 2 এৰে 50ক পূৰণ কৰিলে 100 হ'ব মাইনাস থাকিব মাইনাস 2 এৰে 10 হৰণ কৰিলে 5 হ'ব 5 ৰ লগত 3 পূৰণ কৰিলে 5 3 গুণ 15 দুইটাই মাইনাসৰ গতিকে চিনটো মাইনাসৰ হ'ব কিন্তু বস্তু দুটা যোগ কৰি দিলে হ'ল 100 আৰু 15 যোগ কৰিলে 115 ওকে এনেকুৱা হৈ গল এটা ইহতৰ মাজত কটাকটি যাব 5 এৰে যাব 5 2 গুণ 10 5 2 গুণ 10 11 ৰ তলত 10 বহুৱাইছা বুলি ভাবি বিয়োগ কৰা 10 11 ৰ পৰা 10 গলে 1 থাকিব 1 ৰ হাতে যদি 5 তো বহুৱা 15 হ'ব গতিকে 5 এৰে হৰণ কৰিছো 5 3 গুণ 15 এনেকুৱা হৈ গল তাৰ মানে আমাৰ কি হৈ গল ওপৰত -23 তলত 2 অৰ্থাৎ আমি কি পাই গলো লেফট হ্যান্ড সাইডত এইখিনি পালো এটা রাইট হ্যান্ড সাইডত আমি কি পাম রাইট হ্যান্ড সাইডত তো তুমি কৰিব লাগিব y/2 + 1 আছিল y মানে -25 তলত 2 + 1 লসাগু যেতিয়া আমি উলিয়াম 2 পাম 2 এৰে 2 হৰণ কৰিলে একবাৰ একেৰে যেতিয়া আমি -25ক পূৰণ কৰো -25 এ পাম প্লাস তলত 1 আছে এটা একেৰে 2 হৰণ কৰিলে 2 এ পাবা 2 এৰ লগত 1 পূৰণ কৰিলে তোমাৰ 2 1 গুণ 2 পাবা তলত 2 এতিয়া -25 প্লাসৰ 2 ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 25 ৰ পৰা 2 গলে তোমাৰ 23 থাকিব ডাঙৰটোৰ আগত যেটো চিন থাকিব হেতু হ'ব -23/2 হৈ গল তো আমি লেফট হ্যান্ড সাইডত -23/2 পাইছিলো রাইট হ্যান্ড সাইডত -23/2 এ পাই গলো তাৰ মানে সমান তো আমি লিখিম therefore left hand side equal to right hand side verified বাস ওকে অসমীয়াত লিখিলে প্ৰমাণিত এনেকৈ লিখিলে হ'ল ইয়াৰ পিছত 5 নম্বৰটো আমাক এনেকৈ দিয়া আছে তো ইয়াত তোমাৰ ভেৰিয়েবল বিলাক তোমাৰ লেফট হ্যান্ড সাইডতে আছে গতিকে আমাৰ কৰাৰ সুবিধা হ'ব তো গতিকে আমি কি কৰিম যেহেতু ভগ্নাংকত আছে তো আমি
ভগ্নাংশৰ যোগ মতে আমি যোগ কৰিম ডিনমিনেটৰ তোমাৰ 7 আৰু 3 আছে তো আমি এলসিএম উলিয়াম 7 আৰু 3 ডাইৰেক্ট পূৰণ কৰিম 7 3 গুণ 21 এটা 7 এৰে 21 হৰণ কৰিলে তুমি 3 পাবা 3 ৰে 100 পূৰণ কৰিলে 3x হ'ব প্লাস আছে প্লাস 3 ৰে 21 হৰণ কৰিলে 7 পাবা 7 এৰে এই দুটা মানে পূৰণ কৰিব লাগিব ব্ৰেকেটৰ মাজত এনেকৈ একবাৰ আমি লিখি লম নেক্সট এইখিনিক আমি 7 এৰে আমি পূৰণ কৰি লম একবাৰ ইয়াৰ প্লাস প্লাসে প্লাসে প্লাস 7 আৰু x পূৰণ কৰিলে 7x হ'ব প্লাসে মাইনাসে মাইনাস 7 4 গুণ 28 এতিয়া 3x আৰু 7x এই দুটাক আমি যোগ কৰি এটা বনাম 3x আৰু 7x দুইটাই তোমাৰ প্লাসত আছে গতিকে আমি সিম্পলি যোগ কৰি দিম 7 আৰু 3 যোগ কৰিলে 10 তাৰ মানে 10x minus 28 এতিয়া এই 21 টোক আমি রাইট হ্যান্ড সাইডত লৈ যাম তলত আছে মানে হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব 2 into 21 এতিয়া এই দুটাক আমি পূৰণ কৰি আগতে এটা বনাই লম লেফট হ্যান্ড সাইডত তোমাৰ 10x থাকিব minus 28 টোক একেবাৰে লৈ যাম তো তাৰ কাৰণে আমি এইখিনি পূৰণ কৰি এটা বনাই লম তোমাৰ 2 এৰে 21 পূৰণ কৰিলে হ'ব তোমাৰ 42 এটো যেহেতু তোমাৰ মাইনাস আছে হিফালে গলে প্লাস হ'ব 28 ওকে নেক্সট আমাক যেহেতু x লাগে আমি x তো ৰাখিম 10 টোক আমি হিফালে লৈ যাম 10 টোক হিফালে লৈ গলে কি হ'ব ইয়াতে পূৰণ আছে হিফালে গলে হৰণ হ'ব হৰণ মানে তলত যাব তলত 10 হ'ব এটা ওপৰত কি লিখিম এই দুটাক যোগ কৰি আমি এটা কৰিম 8 আৰু 2 যোগ কৰিলে হ'ব তোমাৰ 10 8 থাকিব 1 4 আৰু 2 যোগ কৰিলে 6 আৰু 7 একে মিলে 7 মানে 70/10 হৈ গল কটাকটি কৰিলে তোমাৰ 0 0 কাটি যাব কাটি গলে 7/1 থাকিলে মানে 7 অৰ্থাৎ x = আমি পাই গলো 7 ইয়াত যে আমি 0 0 কাটিলো নহয় তাৰ মানে দুয়োটাকে তলৰ আৰু ওপৰৰ দুয়োটাকে আমি 10 এৰে হৰণ কৰা বুজাইছে 10ক 10 1 গুণ 10 একবাৰ আৰু 70ক 10 7 গুণ 70 7 বাৰ গতিকে এই কাৰণে 7 আৰু 1 যেনিবা থাকি যাব কিন্তু তলৰ 1 টো আমি লিখিব না লাগে ওপৰৰটো লিখিলে হৈ গল গতিকে 7 ওকে তো সেই হিচাপে আমি x 7 পাই গলো ওকে তো আমি এতিয়া ভেৰিফিকেশন কৰিম ইয়াতে রাইট হ্যান্ড সাইডত নাই গতিকে লেফট হ্যান্ড সাইডত একবাৰ লিখিলেই হৈ যাব ভেৰিফিকেশন তো গতিকে লেফট হ্যান্ড সাইড x/7 plus x minus 4/3 এটো আছে x মানে কিমান পালো আমি 7 পালো গতিকে আমি 7 বহুৱাই দিম x ৰ জায়গা 7/7 x মানে 7 minus 4/3 এনেকুৱা হ'ব তোমাৰ রাইট হ্যান্ড সাইডত 2 আছিল তো লেফট হ্যান্ড সাইডত আমি কৰি আছো লেফট হ্যান্ড সাইডত 2 পাব লাগিব গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব তোমাৰ 7 আৰু 7 তোমাৰ 7/7 মানে তো তোমাৰ 1 নহয় নে আমি ডাইরেক্ট 1 লিখিলেও হ'ব ওকে আচ্ছা আমি 1 এ লিখো 7/7 মানে 1 প্লাস ইয়াত কি হ'ব তোমাৰ 7 ৰ পৰা 4 গলে তোমাৰ 3 3/3 আকৌ 3/3 মানেও 1 এ হ'ব দে 1 + 1 গতিকে 2 হৈ গল গতিকে রাইট হ্যান্ড সাইডত 2 আছিল আমি লেফট হ্যান্ড সাইডত 2 পাই গলো তো ইয়াত আমি ইকুয়াল টু রাইট হ্যান্ড সাইড লিখিব পাৰো তো লাষ্টত আমি ইয়াতে লিখি দিম ভেৰিফাইড বাস ভেৰিফাইড আমরা প্রমাণিত হৈ গল বাস ইয়াৰ পিছত 6 নাম্বাৰটো আমাক এনেকৈ দিয়া আছে তো আমাৰ ইয়াত
ভেৰিয়েবলবিলাক লেফ্ট হেণ্ড ছাইডত আছে গতিকে আমাৰ এই এনেকৈ তোমাৰ ব্ৰেকেটত দিয়া আছে যোগ কৰিব দিছে তাৰমানে গোটেইকেইটা যোগ কৰি আমি সৰু কৰি ল'ম তোমাৰ 2x 2x হ'ব প্লাছ ইয়াতে তোমাৰ অকল ব্ৰেকেটটো উঠাই দিলে হ'ল তাৰমানে প্লাছ চিনটোৰে ব্ৰেকেটৰ ভিতৰত থকাবিলাকক একবাৰ পূৰণ কৰিব লাগে যিহেতু প্লাছে হ'ব প্লাছে প্লাছ প্লাছে আহিব গতিকে ডাইৰেক্ট তোমাৰ যি আছে তাকে লিখি দি দিলে হ'ল এনেকুৱা হ'ব এতিয়া আমি তোমাৰ x x লগাবিলাক আমি যোগ কৰিম আৰু সংখ্যাবিলাক যোগ কৰিম ওকে সংখ্যা মানে তোমাৰ এই যে 1 আৰু অকল 2 আছে নহয় এইবিলাকক তোমাৰ ধ্ৰুবক পদ বা কনস্ট্যান্ট টার্ম বুলি কয় এইবিলাকক আমি যোগ কৰিব মানে এইবিলাক তোমাৰ সদৃশ পদ লাইক টার্মস বিলাকৰ মাজতে যোগ বা বিয়োগ কৰিব পাৰো গতিকে x লগাবিলাক লাইক টার্মস হ'ব আৰু কেৱল সংখ্যা 1 আৰু 2 বিলাক লাইক টার্মসত পৰিব গতিকে আমি লাইক টার্ম x লগাবিলাক আমি যোগ কৰিম 2x 3x আৰু 4x যোগ কৰি দিম 2 3 5 5 4 9 তাৰমানে 9x হ'ব ওকে আৰু 1 আৰু 2 যোগ কৰিলে তোমাৰ হ'ব 3 এতিয়া আমাৰ কি কৰিম 9x + 3 টো আমি লেফ্ট হেণ্ড সাইডত ৰাখিম 3 টোক আমি ৰাইট হেণ্ড সাইডত লৈ যাম তলত আছে মানে হৰণ হৈ আছে ৰাইট হেণ্ড সাইডত গ'লে তোমাৰ পূৰণ হ'ব বা একেবাৰে পূৰণ কৰি দিব পাৰো 13 আৰু 3 পূৰণ কৰিলে 13 3 গুণ 39 ডাইৰেক্ট 39 লিখি দিব পাৰো 13 3 গুণ 39 নেক্সট 9x টো আমি ৰাখিম 3 টো প্লাস হৈ আছে হিফালে গ'লে মাইনাস হ'ব এনেকুৱা হৈ গ'ল আমি লেফ্ট হেণ্ড সাইডত x ৰাখিম 9 টোক আমি হিফালে লৈ যাম তো 9 টো যেহেতু পূৰণ হৈ আছে তলত যাব তলত তোমাৰ 9 আহিব ইয়াত 39 ৰ পৰা 3 বিয়োগ কৰিম আমি 9 ৰ পৰা 3 গ'লে 6 আৰু তাৰমানে 36 এটা 9 আৰু 36 এই দুটাৰ মাজত কটাকটি যাব 9 4 গুণ 36 তাৰমানে 4 তো আমি x = 4 পাই গ'লো ওকে তো এতিয়া আমি ভেৰিফিকেশ্যন কৰিব লাগিব তো মই ভেৰিফিকেশ্যনটো ইয়াতে কৰি দিওঁ এইখিনিতে লেফ্ট হেণ্ড সাইড লিখিম আমি তোমার কি আছে 2x + 3x + 1 + 4x + 2 এনেকুৱা আছে আৰু তলত তোমাৰ 3 আছে x মানে আমি কিমান পালো 4 পালো গতিকে আমি x ৰ জায়গাত 4 বহুৱাই দিম 2x গতিকে 2 * 4 হ'ব প্লাস ব্ৰেকেটৰ ভিতৰত 3x মানে 3 * 4 plus 1 plus 4x মানে 4 * 2 4 * 4 হ'ব plus 2 2 4 গুণ 8 ব্ৰেকেটৰ ভিতৰতে যোগ কৰা বা ব্ৰেকেট উঠাই দিলেও কোনো কথা নাই তোমাৰ কি হ'ব 3 4 গুণ 12 ব্ৰেকেটৰ ভিতৰতে ৰাখো 3 4 গুণ 12 12 যোগ 1 হ'ব ব্ৰেকেটৰ ভিতৰত 4 আৰু 4 পূৰণ 4 4 গুণ 16 যোগ 2 নেক্সট 8 টো 8 এ ৰাখা যোগ 12 আৰু 1 যোগ কৰিলে তোমাৰ 13 এতিয়া ব্ৰেকেটটো আমি উঠাই দিম যোগ 16 আৰু 2 যোগ কৰিলে তোমাৰ 18 ওপৰৰ বিলাক আমি গোটেইবিলাককে যোগ কৰিম তোমাৰ একক স্থানৰ অংকবিলাক যোগ কৰা 8 3 আৰু 8 8 8 তোমাৰ 16 16 আৰু 3 যোগ কৰিলে তোমাৰ কিমান হ'ব 16 আৰু 3 যোগ কৰিলে 19 19 ৰ তোমাৰ 9 হাতত থাকিব 1 10 স্থানৰ অংক কি আছে 1 1 গতিকে যোগ কৰিলে 2 আৰু হাতৰ একে মিলি 3 ইয়াতে তো নাই গতিকে 39/3 এটা 39 ক 3 ৰে আমি হৰণ কৰিম হৰণ কৰিলে তোমাৰ কি হ'ব 3 ৰ কাৰণে 3 1 গুণ 3 9 ৰ কাৰণে 3 3 গুণ 9
তার মানে 13 3 গুণ 39 13 পাই গ'লো এতিয়া লেফট হ্যান্ড সাইডত আমি 13 পালো রাইট হ্যান্ড সাইডতো তোমাৰ 13 আছিলে ওকে তো আমি রাইট হ্যান্ড সাইডৰ সমান পাই গ'লো ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে এইটো তোমাৰ ভেৰিফাইড হৈ গ'ল ভেৰিফাইড মানে প্ৰমাণিত হৈ গ'ল ওকে নেক্সট 7 নম্বৰটো আমাক এনেকৈ দিয়া আছে তো ইয়াত তোমাৰ দুয়ো পক্ষতে তোমাৰ ভেৰিয়েবল আছে গতিকে আমি কি কৰিম লেফট হ্যান্ড সাইডত ভেৰিয়েবল থকাবিলাক আমি লৈ আনিম তাৰে আগতে আমাৰ এইটো যেহেতু ভগ্নাংশ আছে আমি ভগ্নাংকৰ বিয়োগ কৰিব লাগিব 2 আৰু 5 ৰ লসাগু উলালে 5 2 গুণ 10 2 ৰে 10 হৰণ কৰিলে 5 পাম সেই 5 ৰে ওপৰৰ যি আছে তাক পূৰণ আমি ব্ৰেকেটৰ মাজত এবাৰ লিখি লম মাইনাস 5 ৰে 10 হৰণ কৰিলে 2 পাবা 2 পূৰণ ব্ৰেকেটত x - 1 ইকুয়াল টু এইটো যি আছে তাকে ৰাখিম এনেকুৱা হৈ গ'ল নেক্সট আমি এইখিনি সৰু কৰি লম 5 ৰ লগত x পূৰণ কৰিলে 5x হ'ব 5 ৰ লগত 3 পূৰণ কৰি তাৰ আগতে আছে প্লাছে মাইনাছে মাইনাস 5 3 গুণ 15 এতিয়া 2 ৰ লগত এই x - 1 পূৰণ কৰিব লাগিব মাইনাস আৰু ইয়াৰ প্লাস মাইনাসে প্লাসে মাইনাস 2 আৰু x পূৰণ কৰিলে তোমাৰ 2x মাইনাসে মাইনাসে প্লাস 2 1 গুণ 2 এনেকুৱা হৈ গ'ল নেক্সট এইটো যি আছে তাকে লিখিম আকৌ আমি অলপ কাম কৰিব লাগিব সৰু কৰিব লাগিব 5টা x আৰু 2টা x ৰ মাজত যোগ বিয়োগ কৰিব লাগিব 5টা x প্লাছত 2টা x মাইনাছত তো 5টাৰ পৰা 2টা আমি বিয়োগ কৰি দিলে থাকিব 3টা x 5টা x তো ডাঙৰটোৰ আগত প্লাস চিন আছে প্লাসে হ'ব প্ৰথম কাৰণে আমি লিখিলে হ'ব নেক্সট সংখ্যা 15 আৰু 2 15 তো তোমাৰ বিয়োগত 2 তো যোগত গতিকে ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হ'ব 15 ৰ পৰা 2 গলে থাকিব 13 এনেকুৱা হৈ গ'ল এতিয়া আমাৰ এনেকুৱা হৈ গ'ল যেতিয়া এনেকুৱা থাকে আমি ক্ৰস মাল্টিপ্লিকেশন পদ্ধতিৰে পূৰণ কৰিব লাগিব হয়নে ক্ৰস মাল্টিপ্লিকেশন মানে কি আছিল আমাৰ সমান চিনৰ লেফট সাইডে যি আছে ভগ্নাংশ আছে আৰু রাইট হ্যান্ড সাইডত যেটো ভগ্নাংশ আছে এই ভগ্নাংশ দুটাৰ কি কৰিব লাগিব আমি লেফট হ্যান্ড সাইডৰ ওপৰৰ আৰু রাইট হ্যান্ড সাইডৰ তলৰ পূৰণ কৰিব লাগে তাৰ পিছত সমান চিন দিব লাগে তাৰ পিছত লেফট হ্যান্ড সাইডৰ তলৰ আৰু রাইট হ্যান্ড সাইডৰ ওপৰৰ এই দুটা পূৰণ কৰিব লাগিব ওকে তাৰ মানে আমি লেফট হ্যান্ড সাইডৰ ওপৰৰ আৰু রাইট হ্যান্ড সাইডৰ তলৰ দুটা পূৰণ কৰিম 5 ৰ লগত এই 3x - 13 পূৰণ কৰিম এনেকুৱা হল ইকুয়াল টু এবাৰ 10 ৰ লগত এইখিনিক পূৰণ এনেকুৱা হল 5 আৰু 3x আমি পূৰণ কৰিম 5 3 গুণ 15 x হ'ব প্লাসে মাইনাসে মাইনাস 5 আৰু 13 পূৰণ কৰিম আমি 13 5 গুণ তোমাৰ 65 65 নেক্সট 10 ৰ লগত এই দুটা পূৰণ 10 2 গুণ তোমাৰ 20 20x প্লাসে মাইনাসে মাইনাস 10 3 গুণ 30 এনেকুৱা হৈ গ'ল এতিয়া তোমাৰ এই 20x লগাটো তোমাৰ রাইট হ্যান্ড সাইডত আছে হেতুক আমি লেফট হ্যান্ড সাইডত লৈ আনিম ওকে কি হ'ব লেফট হ্যান্ড সাইডত 15x আছে 20x তো প্লাসত আছে ইফালে আনিলে তোমাৰ মাইনাস হ'ব এটা রাইট হ্যান্ড সাইডত কি থাকি গ'ল -30 থাকি গ'ল আৰু এই -65 টুক লৈ যাম প্লাস হ'ব এনেকুৱা হৈ গ'ল এতিয়া 20টা x মাইনাসৰ 15টা x প্লাসৰ তো 20টাৰ পৰা 15টা বিয়োগ কৰি দিলে থাকিব 5 আৰু x গতিকে ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হ'ব ইকুয়াল টু এটোৰ ক্ষেত্ৰত 65টা যোগত 30টা বিয়োগত তো 65 পৰা 30 বিয়োগ কৰি দিম কিমান থাকিব তোমাৰ 35 থাকিব এটা 35 তো প্লাসৰ হ'ব নে মাইনাসৰ হ'ব যেহেতু 65 ডাঙৰটোৰ আগত প্লাস আছিল প্লাস হ'ব
ওকে এনেকুৱা হৈ গ'ল এতিয়া আমাক যেহেতু x হে লাগে তো আমি x টোহে ৰাখিম এই যে -5 আছে হেতুক আমি ৰাইট হ্যান্ড সাইডত লৈ যাম মানে মাইনাস চিনটো 5 ৰ লগতে ৰাইট হ্যান্ড সাইডত যাব ওকে তো x ৰ লগত -5 পূৰণ হৈ আছে ৰাইট হ্যান্ড সাইডত গলে হৰণ হ'ব হৰণ মানে তলত যাব এনেকুৱা হৈ গ'ল আমি কটাকটি কৰিলে 5 7 গুণ 35 7 বাৰ যাব আৰু মাইনাস চিনটো থাকি যাব গতিকে -7 ওকে তো x ইকুয়াল টু তার মানে আমি -7 পাই গলো ইয়াত আমার কটাকটি করা নেদেখালেও হ'ব ডাইরেক্ট লিখিলেও ওকে তার মানে আমি x ইকুয়াল টু -7 পাই গলো এটা আমি ভেরিফাই কৰিম লেফট হ্যান্ড সাইড লিখিম আমি লেফট হ্যান্ড সাইডত জি আছে লেফট হ্যান্ড সাইডত জি আছে আমি তাকে লিখিম কি আছিল আমাৰ লেফট হ্যান্ড সাইডত x minus 3 by 2 minus x minus 1 by 5 এটো আমি x মানে কি পালো -7 পালো x ৰ জায়গাত -7 বহাম এই x ৰ জায়গাত -3 2 এটো মাইনাস x minus 1 আছে x মানে -7 পাইছো -1 by 5 এনেকুৱা হ'ল এটা ইহতৰ লখাগু উলিয়াম 5 আৰু 2 ডাইরেক্ট পূরণ 10 হ'ব 2 এৰে 10 হৰণ কৰিলে 5 পাবা 5 এৰে এইখিনি পূৰণ ওকে তো তাৰে আগতে আমি এটো সৰু কৰি লব পাৰিলো হয় ওকে আমি এলসিএম তো পিছত উলিয়াম আগতে আমি সৰু কৰি লম তোমাৰ ওপৰতে আমি সৰু কৰি লম -7 আৰু -3 -10 হৈ যাব এটো মাজৰ মাইনাসটো মাইনাসে থাকিব ওপৰৰ খিনিক আমি এটা কৰিম -7 -1 -8 হৈ যাব ওকে এতিয়া আমি এলসিএম উলিয়াম 10 হ'ব 2 এৰে 10 হৰণ কৰিলে 5 পাম 5 এৰে এই -10 টো পূৰণ কৰিব লাগিব 5 10 গুণ 50 -50 হ'ব এটা এই মাইনাসটো মাইনাস আছে 5 এৰে 10 হৰণ কৰিলে তুমি কিমান পাবা 5 2 গুণ 2 পাবা সেই 2 এৰে -8 ক পূৰণ এবাৰ আমি ব্ৰেকেটত লিখি লওঁ 2 পূৰণ -8 এনেকুৱা নিচিনা এইটো মাইনাস আৰু এইটো মাইনাস এটা পূৰণ মাইনাসে প্লাস 8 2 গুণ 16 50 মাইনাস 16 প্লাস 50 ৰ পৰা 16 বিয়োগ কৰে ডাঙৰটোৰ আগত যেহেতু চিন মাইনাস আছে মাইনাস হ'ব 10 ৰ পৰা 6 গলে তোমাৰ 4 ধাৰ কৰাৰ পিছত 4 আছে 4 ৰ পৰা 1 গলে 3 34 -34 by 10 কটাকটি যাব 2 এৰে যাব তোমাৰ 2 এৰে কাটিলে 2 5 গুণ 10 2 এৰে কাটিলে তোমাৰ 2 17 17 দুগুণ 34 গতে -17 by 5 আমি পালো লেফট হ্যান্ড সাইডত দ্য রাইট হ্যান্ড সাইডত তো আমি চাম রাইট হ্যান্ড সাইডত আছিল তোমাৰ 2x - 3 by 5 এটো আছিল x মানে আমি -7 পাইছিলো -7 আমি বহুৱাই দিম 2 into x তাৰ মানে 2 into -7 এনেকুৱা হ'ব প্লাসে মাইনাসে মাইনাস 7 2 গুণ 14 -3 তলত 5 -14 আৰু -3 টোটাল মাইনাসৰ 17 হৈ যাব -17 by 5 তো লেফট হ্যান্ড সাইডতো আমি -17 by 5 পাইছিলো -17 by 5 রাইট হ্যান্ড সাইডতো আমি -17 by 5 পাই গলো তার মানে আমার কি লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড সমান হইছে দেয়ারফর লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড তো আমার কি হই গেল ভেরিফাই করা হই গেল ওদিকে ভেরিফাইড বাস হই গেল
ইয়াৰ পিছত 8 নাম্বাৰটো আমাক এনেকৈ দিয়া আছে তো লেফট হ্যান্ড সাইডত এইখিনি আছে ৰাইট হ্যান্ড সাইডত এইখিনি আছে তো ইয়াত 0.25 ৰ লগত এই 5x - 4 ক একবাৰ পূৰণ কৰিব লাগিব আৰু ৰাইট হ্যান্ড সাইডত তোমাৰ 0.05 ৰ লগত এই ব্ৰেকেটত যি দুটা আছে তাহাতক একবাৰকৈ পূৰণ কৰিব লাগিব তো আমি পূৰণ কৰিম 0.25 আৰু 5 তাৰমানে 25 আছে বুলি ভাবা তুমি পইণ্টটো নাই বুলি ভাবিলে 25 আৰু 5 পূৰণ 25 5 গুণ হ'ব তোমাৰ 125 আৰু x টো আহি যাব ওকে বুজি পাইছানে 0.25 ৰ লগত 5x পূৰণ কৰিব লাগে গতিকে তোমাৰ 0.25 মানে পইণ্টটো নাই বুলি ভাবা পইণ্টটো নাথাকিলে তোমাৰ 0.25 গতিকে 0 টো আগত থাকা নাথাকা একেই কথা গতিকে অকল 25 বুলি ধৰিব পাৰো গতিকে 25 5 গুণ 125 এটা পইণ্টটো বহাম পইণ্ট কেইটাৰ আগত আছে যিটো আমি পূৰণ কৰিছো কি পূৰণ কৰিছো 0.25 আৰু 5 পূৰণ কৰিছো না এই দুটা মিলি টোটাল কেইটাৰ আগত পইণ্ট হ'ব কেইটাৰ আগত মানে পইণ্ট আছে টোটাল দুটাৰ আগত গতিকে দুটাৰ আগত 1.25 হ'ব ওকে এটো গল এবাৰ মাইনাস হ'ব প্লাসে মাইনাসে মাইনাস 25 আৰু 4 পূৰণ 25 4 গুণ 100 ওকে পয়েন্ট দুটাৰ আগত গতিকে 1.00 এনেকুৱা হ'ব হৈ গল নেক্সট ৰাইট হ্যান্ড সাইডৰ ক্ষেত্ৰত 0.05 ৰ লগত 10x পূৰণ কৰিব লাগিব তাৰমানে পইণ্টটো উঠাই দিলে অকল 5 আছে বুলি ধৰা 5 আৰু 10 পূৰণ কৰিলে 5 10 গুণ 50 x টো আহি যাব এতিয়া 10 আৰু আমি 0.05 পূৰণ কৰিছিলো যি দুটা পূৰণ কৰিছো এই দুটাৰ মুঠতে কেইটাৰ আগত পইণ্ট আছে দুটাৰ আগত তো দুটাৰ আগত হলে 0.50 হ'ব আগতে আমি 0 দিম 0.50x এনেকুৱা নিচিনা হ'ল ওকে নেক্সট মাইনাস আছে মাইনাস 5 আৰু 5 5 5 গুণ 25 দুটাৰ আগত পইণ্ট দুটাৰ আগত 0.25 0 আগত এটা দি দিম 0.25 এনেকুৱা নিচিনা হৈ গ'ল এতিয়া x লগাবিলাক আমি লেফট হ্যান্ড সাইডত ৰাখিম 1.25x আগৰে পৰা আছে লেফট হ্যান্ড সাইডত আৰু এইটো এটা আছে প্লাস হৈ আছে এফালে আহিলে মাইনাস হ'ব এনেকুৱা হ'ল ৰাইট হ্যান্ড সাইডত কি থাকি গ'ল -0.25 এইটো 1.00 আছে তাৰমানে অকল 1 বা 1.00 হিচাপে ল'ব পাৰো মাইনাস আছে প্লাস প্লাস 1.00 হিচাপে ৰাখিলো এনেকুৱা হৈ গ'ল এতিয়া 1.25 ৰ পৰা 0.50 মাইনাস কৰিব লাগে মানে ইমানটা x ৰ পৰা ইমানটা x বিয়োগ কৰিব লাগে বিয়োগ কৰি 1.25 0.50 বিয়োগ কৰিম 5 ৰ শূন্য গলে 5 2 ৰ পৰা তো 5 না যায় ধাৰ কৰিম ধাৰ কৰিলে হ'ব 12 12 ৰ পৰা 5 গলে 7 পইণ্টৰ তলতে পইণ্ট ধাৰ কৰাৰ পিছত তো এতে 0 থাকি গল 0 ৰ পৰা 0 গলে 0 নালাগে লিখিব গতিকে 0.75 তাৰ মানে 0.75x এনেকুৱা হৈ গল ইকুৱেল এতিয়া ৰাইট হ্যান্ড সাইডত তোমাৰ 0.25 মাইনাসত আছে আৰু 1.00 প্লাসত আছে তাৰমানে এই প্লাসৰ তোৰ পৰা মাইনাসৰ টো বিয়োগ কৰিব লাগিব তাৰমানে 1.00 তাৰ পিছত 0.25 এটো আমি বিয়োগ কৰিম 10 ধাৰ কৰিলে তোমাৰ 10 হ'ব 10 ৰ পৰা 5 গলে 5 ইয়াতে তোমাৰ প্ৰথম ইয়াতে ধাৰ কৰিছিলো 10 হৈছিলে 10 ৰ পৰা ইয়াতে এক ধাৰ কৰিছো 10 হৈছে গতিকে 10 ৰ পৰা ইয়াতে এক ধাৰ নিয়াৰ পিছত 9 আছে 9 ৰ পৰা 2 গলে 7 পইণ্টৰ তলতে পইণ্ট এটোতো লৈয়ে গৈছো ইয়াতে 0 থাকি গল গতিকে 0 ৰ পৰা 0 গলে 0 নালাগে গতিকে 0.75 হৈ গল তাৰমানে ৰাইট হ্যান্ড সাইডতো আমি পাই গলো পইণ্ট মানে 0.75 এটো প্লাসৰ হ'ব নে মাইনাসৰ প্লাসৰ হ'ব তোমাৰ এনেকুৱা হৈ গল এটা আমাক x লাগে তো x তো আমি ৰাখিম 0.75 টো x ৰ লগত পূৰণ হৈ আছে ৰাইট হ্যান্ড সাইডত গলে তোমাৰ কি হ'ব হৰণ মানে তলত যাব
এনেকুৱা হৈ গ'ল এতিয়া ওপৰত আৰু তলত যেতিয়া একে একে থাকে তেতিয়া তোমাৰ কটাকটি কৰিলে তাৰ আনসাৰ হ'ব 1 মানে যেনে ধৰা তোমাৰ 5 আৰু 5 5 1 গুণ 5 5 1 গুণ 5 1/1 1/1 মানে তো 1 ঠিক তেনেকুৱা নিচিনা ইয়াতো 1 হ'ব ওকে x ইকুয়াল টু তাৰ মানে আমি 1 পাই গ'লো ওকে এটা x 1 পালো মানে আমি এটা ভেৰিফাই কৰাৰ সময়ত আমি x ৰ জায়গাত 1 1 বহুৱাই দিম ওকে ভেৰিফিকেশন লেফট হ্যান্ড সাইড লিখিম আমি লেফট হ্যান্ড সাইড আসলে তোমার 0.25 ব্র্যাকেটত আসলে 5x minus 4 গতিকে 0.25 ব্র্যাকেট x মানে তো 1 এ পালো আমি গতিকে 5 into 1 minus 4 0.25 ব্র্যাকেট 5 1 গুণ 5 বিয়োগ 4 0.25 into যেহেতু 5 ৰ পৰা 4 বিয়োগ কৰিলে তুমি 1 পাম আৰু 1 এটা মাত্ৰ থাকি যাব সেই কাৰণে ব্র্যাকেটটো আমি উঠাই দিলো গতিকে ডাইৰেক্ট 1 লিখিব পাৰো 0.25 ক 1 ৰ লগত পূৰণ কৰিলে 0.25 হ'ব এনেকুৱা হৈ গ'ল এইখিনি আমাৰ লেফট হ্যান্ড সাইড এটা রাইট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত আসলে তোমাৰ 0.05 ব্র্যাকেটত 10x minus 5 10x মানে 10 into x x মানে 1 পাইছিলো 10 into 1 হ'ব minus 5 0.05 10 গুণ 10 হ'ব 10 বিয়োগ 5 0.05 এটা 10 ৰ পৰা 5 গলে 5 থাকিব আৰু এটা মাত্ৰ থাকিব গতিকে এই কাৰণে ব্র্যাকেটটো আমি উঠাই দিম 10 ৰ পৰা 5 গলে 5 এতিয়া 0.5 আৰু 5 পূৰণ কৰিব লাগে পইণ্টটো নাথাকিলে 5 আছে বুলি ধৰা তে 5 5 গুণ 25 মোট দুটাৰ আগত পইণ্ট আছে দুটাৰ আগত পইণ্ট তাৰমানে 0.25 গতিকে আমি লেফট হ্যান্ড সাইডতো 0.25 পাইছো রাইট হ্যান্ড সাইডতো 0.25 পাইছো গতিকে আমাৰ লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সমান গতিকে ভেৰিফাইড বাস হৈ গ'ল ইয়াৰ পিছত 9 নম্বৰটো আমাক এনেকৈ দিয়া আছে তো ইয়াত আমাৰ সোঁফালে ভেৰিয়েবল থকা এটা পদ আছে হেতুক আমি লেফট হ্যান্ড সাইডত আনিব লাগিব তোমাৰ 0.5y plus 5y by 6 আৰু এটো আনিলে তোমাৰ মাইনাস হ'ব যেহেতু প্লাসত আছে equal to right hand side তোমার 21 থাকি যাব এতিয়া ইয়াত যেহেতু তোমাৰ ভগ্নাংশত আছে গতিকে আমি ভগ্নাংশৰ যোগমতে কৰিব লাগিব নাইবা আমি এটা বেলেগ পদ্ধতিৰেও কৰিব পাৰো ছাত্ৰছাত্ৰীসকল আমাৰ টাৰ্গেট কি আমাৰ যে তলত তোমাৰ 6টো আছে 6টো আমি নোহোৱা কৰিব লাগে তো তাক নোহোৱা কৰিবলৈ হলে আমি কি কৰিম যদি 6টো তোমাৰ তলত আছে নহয় যদি ওপৰত যদি আমি এটা 6 পূৰণ দি লওঁ তেতিয়া 6 আৰু 6 কাটা যাব এটা পূৰণ দিলে তোমাৰ অকল ইয়াতে 6 পূৰণ দিলে নহব গোটেই কেইটাতে 6 পূৰণ দিব লাগিব ইয়াতো দিব লাগিব ইয়াতো মানে সপক্ষ আৰু বাপক্ষ দুইটাতে একে সংখ্যা পূৰণ দিব লাগিব গতিকে আমাৰ ইয়াতে ভগ্নাংশ যোগ বিয়োগ কৰাতকৈ আমাৰ পূৰণ দিলে অলপ বেছি সহজ হ'ব গতিকে আমি 6 পূৰণ দিম আমি দুই পক্ষ তো গতিকে তোমাৰ 0.5y into 6 plus 5y by 6 into 6 minus 0.75y into 6 সমান রাইট হ্যান্ড সাইডত 21 আছে 21 ৰ লগত 6 পূৰণ দিব লাগিব এতিয়া আমি আমাৰ কোএফিচিয়েন্ট তোমাৰ 0.5 আছে তাক আমি 6 ৰে পূৰণ কৰিলে যি হ'ব হেতু আমি কোএফিচিয়েন্ট হিচাপে লিখিম 6 5 গুণ তোমাৰ 30 হয়
6 5 গুণ তোমাৰ 30 পইণ্টটো যদি নাথাকে তোমাৰ 5 গতিকে 6 5 গুণ 30 কিন্তু পইণ্ট এটাৰ আগত হ'ব অৰ্থাৎ 3.0 y হ'ল প্লাছ ইয়াৰ ক্ষেত্ৰত তোমাৰ 6 আৰু 6টো কেনচেল গৈ অকল 5y থাকি যাব মাইনাছ আৰু এটোৰ ক্ষেত্ৰত তোমাৰ 75ক 6ৰ লগত পূৰণ কৰিব লাগিব আমি পূৰণ কৰিম 6 5 গুণ তোমাৰ 30 হাতত থাকিব 3 6 7 গুণ তোমাৰ 42 42 3 45 450 তো গতিকে আমাৰ কি হ'ব 450y কিন্তু আমাৰ পয়েন্ট কেইটাৰ আগত আছে দুটাৰ আগত গতিকে দুটাৰ আগত দিলে এনেকুৱা হৈ গ'ল 4.5y হ'ব ওকে আমাৰ লেফট হ্যান্ড সাইডৰ কামখিনি হৈ গ'ল ৰাইট হ্যান্ড সাইডত তোমাৰ 21ৰ লগত 6 পূৰণ কৰিব লাগিব 6 টো ইয়াত লৈ পেলাই পূৰণ কৰিলে তোমাৰ 6 1 গুণ 6 6ৰ লগত 2 6 2 গুণ 12 এনেকুৱা হৈ গ'ল এতিয়া আমাৰ যি y লগা তোমাৰ এই পদবিলাক আছে নহয় আমাৰ যোগ বিয়োগ কৰি আমি সৰু কৰিম যোগত তোমাৰ দুটা আছে এইটো আৰু এইটো তোমাৰ 3.0 মানে তুমি অকল 3 বুলি ধৰিব পাৰা আৰু 5y মানে 5টা গতিকে তোমাৰ 5টা y আৰু 3টা y যোগ কৰিলে 8টা y হ'ব 8y minus 4.5y 0 to নিলিখিলেও হ'ব equal 1 to 6 নেক্সট তোমাৰ 8টা y ৰ পৰা 4.5y আমি মাইনাস কৰিব লাগিব তাৰ মানে তোমাৰ 8 পইণ্ট আমি 0 হিচাপে ল'ব পাৰো এইটো আৰু 4.5 এটোক আমি মাইনাস কৰিম তোমাৰ ধাৰ কৰিলে ইয়াতে 10 ৰ পৰা 5 গলে 5 পয়েন্টৰ তলতে পয়েন্ট ইয়াতে 7 আছে 7ৰ 4 গলে তোমাৰ 3.5 তাৰ মানে 3.5y equal to 1 to 6 এনেকুৱা হৈ গ'ল আমাৰ তাৰ পিছত আমাক y হে লাগে y টো ৰাখিম আমি 3.5 টো y ৰ লগত পূৰণ হৈ আছে ৰাইট হ্যান্ড সাইডত গলে হৰণ হ'ব হৰণ মানে তলত যাব এনেকুৱা হৈ গ'ল এটা ছাত্ৰছাত্ৰীসকল আমাৰ তলত পয়েন্টত আছে 3.5 এই পয়েন্টটোক আমি উঠাব পাৰো যদি উঠাও তোমাৰ কি হ'ব তলত 35 হ'ব কিন্তু তোমাৰ ওপৰত তোমাৰ পূৰণ দিব লাগিব 126 ৰ লগত পূৰণ কি পূৰণ দিম আমি পয়েন্টৰ পিছত কেইটা অংক আছে পয়েন্টৰ পিছত যিমানটা অংক আছে আমি সিমানেৰে পূৰণ দিব লাগে পয়েন্টৰ পিছত কিমানটা অংক আছে এটা 5 নহয় না তো আমি তাৰ মানে এটা শূন্যৰে আমি পূৰণ দিম যেতিয়া আমি এটা শূন্যৰে পূৰণ দিম তেতিয়া তোমাৰ এটো পয়েন্টটো উঠি যাব 35 হোৱা নিচিনা হৈ যাব ওকে এতিয়া আমি কটাকটি কৰিব পাৰিম তোমাৰ ইয়াতে 35 আৰু 10 ৰ মাজত 5 ৰে কাটিব পাৰিম আমি 5 7 গুণ 35 5 2 গুণ 10 এটা 7 আৰু 126 ৰ মাজত যায় নেকি তোমাৰ 7 1 গুণ 7 12 ৰ পৰা 7 গেলে তোমাৰ 5 থাকিব আৰু 6 56 হ'ব যাব 7 8 গুণ 56 হ'ব 7 1 গুণ 7 আৰু 7 8 গুণ 56 18 আৰু 2 থাকি গ'ল 18 into 2 therefore y equal to 18 আৰু 2 পূৰণ কৰিলে 18 2 গুণ 36 36 তো y equal to আমি 36 পাই গলো এটোৱে ইয়াৰ নিৰ্ণয় সমাধান এতিয়া আমি ভেৰিফিকেশনটো কৰিম আমাৰ লেফট হ্যান্ড সাইডত তোমাৰ 0.5y plus 5y by 6 আছিলে তো আমি y মানে কিমান পাইছিলো 36 গতিকে y ৰ জায়গাত আমি 36 বহুৱাই দিম 0.5 into y গতিকে y মানে 36 plus ওপৰত 5y আছে 5 into y গতিকে y মানে 36 আৰু তলত আহিব 6 এনেকুৱা হৈ গ'ল এতিয়া 0.5 ক 36 ৰে পূৰণ দিব লাগিব মানে তোমাৰ পয়েন্টটো উঠাই দিলে 5 গতিকে 36 ক আমি 5 ৰে পূৰণ দিম 5 6 গুণ 30 ৰ শূন্য হাতত থাকিব 3 5 3 গুণ 15 15 3 18 180 কিন্তু পয়েন্ট এটাৰ আগত আছে গতিকে এটাৰ আগত হ'ব ওকে পয়েন্ট ইয়াতে আছিল নহয় গতিকে তোমাৰ
18 হৈ গ'ল 18.0 মানে 18 লিখিলেই হ'ব প্লাছ এটা ইয়াত আমাৰ 6 আৰু 37 মাজত আমি কাটিব পাৰিম 6 6 গুণ 36 থাকি গ'ল 5 পূৰণ 6 5 6 গুণ 30 একবাৰতে লিখি দিছোঁ 18 আৰু 30 যোগ কৰিলে তোমাৰ কিমান হ'ব 8 আৰু 0 যোগ কৰিলে 8 1 আৰু 3 যোগ কৰিলে 4 মানে 48 অৰ্থাৎ আমি লেফ্ট হেণ্ড সাইডত 48 পাই গ'লোঁ এটা ৰাইট হেণ্ড সাইডতো আমি যদি 48 পাওঁ তেতিয়া আমাৰ অঙ্কটো শুদ্ধ হৈছে তো রাইট হ্যান্ড সাইড লিখিম আমি তোমার আসলে 21 প্লাস 0.75 y 21 প্লাস 0.75 ইন্টু y মানে 36 21 প্লাস এতিয়া 0.75 আছে গতে পয়েন্টটো না থাকিলে 75 বলে আমি ধরিম গতিকে তোমার 75 ক 36 এৰে আমি পূৰণ দিম 6 5 গুণ 30 হাতত থাকিব তোমাৰ 3 6 7 গুণ 42 আৰু 3 হ'ব তোমাৰ 45 3 5 গুণ 15 হাতত থাকিব 1 3 8 গুণ 21 একে 22 0 10 4 2 8 একে 9 2 এটা পয়েন্ট কেইটাৰ আগত আছিলে দুটাৰ আগত ইয়াতে আছিলে তো দুটাৰ আগত হলে 29 তো গতিকে 29 হৈ গ'ল পয়েন্টৰ পিছত 0 কেইটা নিলিখিলেও হ'ব এতিয়া আমি এই দুটা যোগ কৰিম 9 আৰু 1 তোমাৰ 10 2 2 4 1 5 50 হৈ গ'ল আমাৰ কিবা নিমিলিল কিবা গণ্ডগোল হৈছে কোড গণ্ডগোলটো হ'ল ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইয়াতে ভুল হৈছে যোগ কৰোতে শূন্যটো শূন্যই পাছে পাছে 10ৰ শূন্য হাতত থাকিব 1 4 আৰু 2 যোগ কৰিলে তোমাৰ 6 হে হ'ব 6 আৰু 7ৰ একে মিলে 7 হ'ব এটো মই 4 2 গুণ 8 হিচাপে ধৰিছো গতিকে 7 আৰু 2 গতিকে 27 এটো তোমাৰ 27 হ'ব 27 আৰু 27 হলে তোমাৰ 48 হ'ব 48 তো এতিয়া আমাৰ মিলি গৈছে লেফ্ট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল তো আমি লিখিম therefore লেফ্ট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড গতিকে ভেরিফাইড বাস নেক্সট 10 নাম্বাৰটো আমাক এনেকৈ দিয়া আছে তো আমাৰ এটুত আমি কি কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব ওকে ক্রস যদি মাল্টিপ্লিকেশন কৰো আমি তলৰ আৰু ওপৰৰ পূৰণ ওপৰৰ আৰু তলৰ পূৰণ লেফ্ট হ্যান্ড সাইডৰ ওপৰৰ রাইট হ্যান্ড সাইডৰ তলৰ রাইট হ্যান্ড সাইডত কি আছে 2 ৰ তলত 1 আছে ওকে তো গতিকে 10x + 7 ৰ লগত 1 পূৰণ কৰিলে 10x + 7 এ হ'ব এটো হৈ গ'ল আৰু 4x আৰু 2 পূৰণ কৰিম 2 4 গুণ 8 ডাইৰেক্ট 8x এনেকুৱা হৈ গ'ল নহয় না এতিয়া আমাৰ 8x তো রাইট হ্যান্ড সাইডত আছে যদি লেফ্ট হ্যান্ড সাইডত আনো মাইনাস হ'ব এইখিনিতে মন কৰিবলগীয়া রাইট হ্যান্ড সাইডত অকল 8x আছে অকল 8x মানে ইয়াৰ লগত এটা প্লাস 0 হৈ আছে 8x + 0 এনেকুৱা নিচিনা গতিকে 8x তো যদি আমি রাইট হ্যান্ড সাইডত লেফ্ট হ্যান্ড সাইডত আনো তেতিয়া মাইনাস হ'ব 0 তো থাকি যাব হয় না আৰু আমি এই 7 তো রাইট হ্যান্ড সাইডত লৈ গলে মাইনাস হ'ব অর্থাৎ 0 - 7 এটা 0 তো লিখা নেলিখা একে কথা গতিকে ডাইরেক্ট -7 লিখিলে হৈ যাব অর্থাৎ লেফ্ট হ্যান্ড সাইডত তোমাৰ 10x আছে আৰু লগতে 8x তো আনিলে তোমাৰ -8x হৈ গল এটা লেফ্ট হ্যান্ড সাইডত একো রাইট হ্যান্ড সাইডত একো নাই আৰু 0 আছে কিন্তু 7 তো যোৱাৰ লগে লগে -7 হৈ যাব +0 নিচিনা হৈ আছে 0 তো লিখিব নালাগে তো এনেকুৱা হৈ গল আমাৰ এটা 10x ৰ পৰা 8x মাইনাস কৰি দিলে থাকিব 2x = -7 আমাক x লাগে x তো ৰাখিম 2 তো x ৰ লগত পূৰণ হৈ আছে হিফালে গলে হৰণ হৰণ মানে তলত যাব বা মাইনাস তো আমি মাজত আনিলে এটো গল -7/2 x ৰ ভ্যালু এইটোৱে ওকে একবাৰ লিখি দিম আমি -7/2 ওকে
এটা আমি ভেৰিফাই কৰিম, ভেৰিফিকেশ্যন কৰিম। তোমাৰ লেফ্ট হেণ্ড সাইডত এইখিনি আছে 10x + 7/4x, গতিকে xৰ ভ্যালু আমি -7/2 পাইছোঁ, গতিকে আমি xৰ জায়গাত বহুৱাই দিম। 10x মানে 10 × x, x মানে আকৌ -7/2 এনেকুৱা নিচিনা হ'ব, +7 তলত আছে 4x, 4 × -7/2 এনেকুৱা হ'ব। এতিয়া এইখিনিৰ মাজত আমাৰ পূৰণ কৰিব লাগিব 10ৰ লগত এইখিনি। এতিয়া 10টো ওপৰৰ, যেহেতু ওপৰৰ 10টো এই -7 মানে 7ৰ লগত পূৰণ হ'ব, আৰু চিনটো মাইনাছ আহিয়ে যাব, তো আমি চিনটো মাজত ল'লোঁ, তাৰমানে প্লাছে মাইনাছে মাইনাছ এনেকুৱা নিচিনা। 10টো এই ওপৰৰ 7ৰ লগত পূৰণ হ'ব, 10 × 7 = 70, আৰু তলত 2 আহিব, +7, আৰু তলত সেই একেই কথা। এই 4টো কিন্তু ওপৰৰ, আৰু 2টো তোমাৰ তলৰ কটাকটি যাব, 2 × 4। ওকে, এটা থাকি গ'ল, তলত নাই আৰু অকল ওপৰত থাকি যাব 2 আৰু -7, প্লাছে মাইনাছে মাইনাছ, 7 × 2 = 14 এনেকুৱা নিচিনা হৈ গ'ল। ওকে, এতিয়া এই 2 আৰু 70 যে আছে নহয়, তোমাৰ ইহঁতৰ মাজত কটাকটি যাব। একচুৱেলি ইয়াতো গ'লগৈ, 2 আৰু 10ৰ মাজতে কটাকটি গ'লগৈ, তাত দিয়া নহ'ল। 2 আৰু 70ৰ মাজতো কাটিব পাৰিম আমি। 2 35 × 70, 2 35 × 70। এতিয়া ওপৰত কি থাকি গ'ল, -35 + 7, আৰু তলত -14। এতিয়া ওপৰত কি থাকিব, তোমাৰ -35 + 7, গতিকে ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰি দিম। 35ৰ পৰা 7 বিয়োগ কৰি দিম, 35ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকিব, তোমাৰ 15 যেনিবা ধাৰ কৰ, 15ৰ পৰা 7 গ'লে 8, ধাৰ কৰাৰ পিছতে 2 আছে, গতিকে 28, মাইনাছটো থাকিব, আৰু তলত -14। এতিয়া তলে ওপৰে তোমাৰ মাইনাছ চিন থাকিলে আমি কাটি দিব পাৰোঁ, তাৰমানে মাইনাছ মাইনাছ কেনচেল হৈ গ'ল। এতিয়া 14 আৰু 28 থাকে, 14ক আকৌ 28ক আকৌ 14ৰে তোমাৰ হৰণ যায় 2 বাৰ, 14 2 × 28, তাৰমানে আমি কি পাই গ'লোঁ, 2 পাই গ'লোঁ। গতিকে আমি লেফ্ট হেণ্ড সাইডত 2 পালোঁ। এতিয়া ৰাইট হেণ্ড সাইডত 2 আছিলে, তোমাৰ ৰাইট হেণ্ড সাইডত 2 আছিলে, গতিকে লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান হৈ গ'ল, গতিকে আমাৰ সমাধান কৰাটো শুদ্ধ। therefore ইয়াতে লিখিব পাৰোঁ আমি, therefore right hand equal to right hand side, verified। বাস নেক্সট 11 নম্বৰটো আমাক এনেকৈ দিয়া আছে, x - 9/x - 4 = 2/3। তো ইয়াতো আমাৰ কি কৰিব লাগিব, ক্ৰছ মাল্টিপ্লিকেশ্যন আমাৰ মেথডটো প্ৰয়োগ কৰিব লাগিব। তো আমাৰ কি আছিলে নিয়মটো, লেফ্ট হেণ্ড সাইডৰ ওপৰৰ আৰু ৰাইট হেণ্ড সাইডৰ তলৰ পূৰণ। ওকে, তো x - 9ৰ লগত 3 পূৰণ কৰিম, 3টো আমি আগত লিখি ব্ৰেকেটত এই x - 9টো লিখিম। ওকে, এই দুটা আমি পূৰণ কৰিলোঁ সমান, তাৰপিছত আকৌ এবাৰ এই দুটা পূৰণ, 2 ব্ৰেকেটত x - 4 এনেকুৱা হৈ গ'ল। তো এইটো হ'ল আমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন পদ্ধতি। এতিয়া 3ৰে 2টাকে পূৰণ কৰিম, 3 আৰু x পূৰণ কৰিলে 3x, প্লাছে মাইনাছে মাইনাছ, 9 × 3 = 27 ইকুৱেল টু 2 আৰু x পূৰণ কৰিলে তোমাৰ 2x, প্লাছে মাইনাছে মাইনাছ, 2 × 4 = 8। এতিয়া আমি কি কৰিম, এই x লগাটো ইফালে লৈ আনিম, 2x আছে প্লাছত আছে, ইফালে আহিলে মাইনাছ হ'ব। তাৰপিছত ৰাইট হেণ্ড সাইডত -8 আছে, আৰু এই -27টোক লৈ গ'লে +27 হ'ব, এনেকুৱা হৈ গ'ল। 3xৰ পৰা 2x যদি আমি মাইনাছ কৰোঁ, থাকিব এটা x, মানে অনলি x। আৰু ইয়াত তোমাৰ কি হ'ব, তোমাৰ এটাত প্লাছ এটাত মাইনাছ আছে নহয়, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম। 27ৰ পৰা 8 গ'লে তোমাৰ 19, আৰু তোমাৰ চিনটো তোমাৰ ডাঙৰটোৰ আগত প্লাছ আছিল, প্লাছতে থাকিব।
তার মানে x ইকুয়াল টু আমি 19 পাই গ'লো এইটোৱে ইয়াৰ সমাধান বা সলিউশন এতিয়া আমি ভেৰিফিকেশনটো কৰিম লেফট হ্যান্ড সাইডত আমাৰ x minus 9 by x minus 4 আছে গতিকে আমি x ৰ ভ্যালু 19 পাইছিলো আমি 19 বহুৱাই দিম x ৰ জায়গা 19 minus 9 আৰু 19 minus 4 এনেকুৱা জানিবা 19 ৰ পৰা 9 গলে 10 19 ৰ পৰা 4 গলে কিমান হ'ব 15 আমি কটাকটি যদি কৰো 2 এটাকে তোমাৰ 5 এৰে যাব 5 2 গুণ 10 5 3 গুণ 15 তার মানে থাকি গল তোমার কিমান 2/3 আর এইটো তোমার রাইট হ্যান্ড সাইডত আছে হয় না ইকুয়াল রাইট হ্যান্ড সাইড আমার সমান হৈ গল লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড গতিকে ভেরিফাইড বাস নেক্সট 12 নাম্বাৰটো আমাক এনেকৈ দিয়া আছে তো এইটো তোমাৰ লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড দুইটা সাইডতে তোমাৰ দুটা ফ্ৰেকশন হিচাপত আছে তো ইয়াতো আমি ক্ৰস মাল্টিপ্লিকেশন পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব তো সেই হিচাপে আমাৰ কি ওপৰৰ আৰু তলৰ পূৰণ কৰিম আমি এটা চিনটো যে মাইনাস চিন আছে মাইনাস চিন আমি যিকোনো এটাত ল'ব পাৰো 8 ৰ লগতো ল'ব পাৰো বা 1 ৰ লগতো ল'ব পাৰো ওকে আমি 8 ৰ লগত ল'ম তেতিয়াহলে 8 টোক আমি 8 ৰ লগত নলও আমি 1 ৰ লগত ল'ম চিনটো তো তেতিয়া আমাৰ সহজ হ'ব তো 8 টো আমি প্লাস বুলি ধৰিম তো 8 আৰু এইখিনি পূৰণ কৰিম 8 2y - 3 এনেকুৱা হৈ গল সমান এটা মাইনাস চিনটো আমি এই 1 ৰ লগত ধৰিম এটা -1 আৰু 2y পূৰণ কৰিম 2y into -1 এনেকুৱা নিচিনা এটা ইয়াত দুইটাকে তোমাৰ 8 ৰ লগত পূৰণ কৰিম 8 2 গুণ তোমাৰ 16y প্লাসে মাইনাসে মাইনাস 8 3 গুণ 24 আৰু রাইট হ্যান্ড সাইডত তোমাৰ যেহেতু 2y আৰু 1 পূৰণ কৰিব 2y পাম খালি চিনটো তোমাৰ মাইনাস হ'ব প্লাসে মাইনাসে মাইনাস 2y এনেকুৱা হৈ গল এতিয়া আমাৰ এই 2y টো আমি লেফট হ্যান্ড সাইডত আনিব লাগিব আৰু -24 টো রাইট হ্যান্ড সাইডত লৈ যাব লাগিব তো আগৰে পৰা লেফট হ্যান্ড সাইডত 16y আছে এই -2y টো ইফালে আনিলে তোমাৰ প্লাস হৈ যাব ওকে এতিয়া রাইট হ্যান্ড সাইডত 0 হৈ আছে যেনিবা 0 যেতিয়াই তোমাৰ 24 টোক লৈ যাম 0 এটো প্লাস হ'ব যেহেতু 0 + 24 হ'ব গতিকে 0 প্লাস কৰা নকৰা একে কথা গতিকে ডাইৰেক্ট 24 লিখিলেই হৈ যাব এনেকুৱা হৈ গল এতিয়া 16 আৰু 2 যোগ কৰিলে তোমাৰ কিমান হ'ব 18 18y = 24 তো আমাক y লাগে 18 টো তোমাৰ y ৰ লগত পূৰণ হৈ আছে হিফালে গলে হৰণ মানে তলত যাব এনেকুৱা হল এটা কটাকটি আমাৰ কিহেৰে যাব দুইটাকে তোমাৰ 6 ৰে যাব 6 3 গুণ 18 6 4 গুণ 24 তার মানে আমি কি পাই গেল 4/3 পাই গেল y এর ভ্যালু ওকে এইটোৱে ৰিকোয়ার্ড সলিউশন এতিয়া আমি ভেরিফিকেশনটো কৰিম লেফট হ্যান্ড সাইডত কৰিলে তোমাৰ রাইট হ্যান্ড সাইডত যেহেতু -1/8 আছে আমি -1/8 পাব লাগিব লেফট হ্যান্ড সাইডত আমাক এখিনি দিয়া আছে এখিনি লিখি ললো তাৰপিছত y মানে আমি কিমান পাইছো 4/3 গতিকে 2y 2 * y নিচিনা হৈ আছে y এর জায়গাত আমি 4/3 বহুৱাই দিম হল তাৰপিছত -3 এটো তলত 2y আছে 2y মানে তোমাৰ 4/3 এনেকুৱা হৈ গল এতিয়া ওপৰত এই দুটাক আমি পূৰণ কৰিব লাগিব তোমাৰ 2 টো ওপৰৰ আৰু 4 টো ওপৰৰ 3 টো তলৰ কটাকটি না যায় তো ওপৰত তোমাৰ 2 4 গুণ 8 হ'ব আৰু তলত 3 -3 আৰু তলৰ ক্ষেত্ৰত তোমাৰ 2 আৰু 4 টো ওপৰত পূৰণ হ'ব 2 4 গুণ 8 তলত 3 এনেকুৱা নিচিনা হৈ গল নহয় না এতিয়া
ওপৰত তোমাৰ এটা ভগ্নাংশৰ বিয়োগ নিচিনা হৈ আছে গতিকে আমি এইটো ওপৰতে তোমাৰ ভগ্নাংশৰ বিয়োগ হিচাপে আমি কৰিব লাগিব তো ইহঁতৰ লসাগু তোমাৰ 3 হ'ব 3 ৰে 3 হৰণ কৰিলে 1 পাবা 1 8 গুণ যেনিবা 8 বিয়োগ আছে বিয়োগ 3 ৰ তলত 1 আছিল নহয় 1 ৰে 3 হৰণ কৰিব লাগিব 3 পাবা 3 ৰ লগত আকৌ 3 পূৰণ কৰিলে 3 3 গুণ 9 এনেকুৱা হ'ল আৰু তলত 8/3 আছে 8/3 থাকক নেক্সট এই ওপৰৰ ক্ষেত্ৰত তোমাৰ 8 - 9 নিচিনা হৈ আছে নহয় তো গতিকে ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰি দিম 9 ৰ পৰা 8 গ'লে 1 কিন্তু মাইনাছ ডাঙৰটোৰ আগত আছে কাৰণে চিনটো মাইনাছ হ'ব আৰু তলত 3 আৰু তলত 8/3 এতিয়া ছাত্ৰ-ছাত্ৰীসকল এনে ক্ষেত্ৰত আমাৰ কি হয় এই যে তোমাৰ তলত 8/3 আছে নহয় এটো হৰণ হৈ থকা নিচিনা হৈ আছে তাৰমানে -1/3 ৰ লগত হৰণ 8/3 নিচিনা হৈ আছে আৰু তোমালোকে জানা যে ভগ্নাংশৰ হৰণ যেতিয়া হৈ থাকে তাক যেতিয়া আমি পূৰণ চিন দিম পূৰণ চিন দিয়াৰ লগে লগে হৰণ চিনৰ ৰাইট সাইডে থকাটো উলটি যায় তলৰটো ওপৰত ওপৰৰটো তলত যায় গতিকে 8/3 টো হৰণ চিনৰ ৰাইট সাইডে থকা নিচিনা হৈ আছে হেতু উলটি যাব গতিকে আমাৰ -1 মাইনাসটো আমি মাজত লৈ ললো 1/3 তাৰ পিছত আমি পূৰণ চিন দিম এটো উলটি যাব 3 টো ওপৰত যাব 8 টো তলত যাব এনেকুৱা নিচিনা হৈ গ'ল এতিয়া 3 টো তলৰ 3 টো ওপৰৰ কাটা যাব ওকে এটা 1 আৰু 8 থাকি গ'ল লগতে মাইনাস চিন -1 8 তাৰমানে -1/8 পাই গ'লো আমি তো গতিকে আমাৰ ৰাইট হ্যান্ড সাইডত তোমাৰ -1/8 আছিলে তো আমি লেফট হ্যান্ড সাইডত যিমান রাইট হ্যান্ড সাইডত যিমান আছে লেফট হ্যান্ড সাইডত সিমান পাই গ'লো গতিকে ইকুয়াল রাইট হ্যান্ড সাইড এটো আমাৰ ভেৰিফাই কৰা হৈ গ'ল ভেৰিফাইড ওকে নেক্সট 13 নম্বৰটো আমাক এনেকৈ দিয়া আছে p/2p + 6 = 3/8 এটো সেম ক্ৰস মাল্টিপ্লিকেশন হিচাপে আমি পূৰণ কৰিম ওপৰৰ তলৰ গতিকে 8 আৰু p পূৰণ কৰিলে তোমাৰ 8p হ'ব সমান চিন তাৰ পিছত তলৰ আৰু ওপৰৰ এই দুটা তাৰমানে 3 ৰ লগত এইখিনিক আমি পূৰণ কৰিব লাগিব এনেকুৱা হৈ গ'ল 3 ৰে দুইটাকে পূৰণ কৰিম 3 2 গুণ তোমাৰ 6 p হ'ব 6p প্লাসে প্লাসে প্লাস 3 আৰু 6 পূৰণ কৰিলে 3 6 গুণ 18 এনেকুৱা হৈ গ'ল এতিয়া এই 6p টো রাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডত আনিম মাইনাস হ'ব রাইট হ্যান্ড সাইডত 18 থাকি যাব এনেকুৱা হৈ গ'ল 8টা p ৰ পৰা 6টা p মাইনাস কৰি দিলে 2টা p থাকিব = 18 আমাক যেহেতু p লাগে p টো ৰাখিম 2 টো হিপালে লৈ যাম 2 টো পূৰণ হৈ আছে রাইট হ্যান্ড সাইডত গিলা হৰণ মানে তলত যাব 2 ৰে 18 কাটিম 2 9 গুণ 18 তাৰ মানে ডাইরেক্ট 9 বুলি লিখি দিলো therefore p = 9 আমি p 9 পাই গলো তো এতিয়া আমি ভেৰিফাই কৰিম আমাৰ লেফট হ্যান্ড সাইডত এখিনি আছিল আৰু আমি p পাই গলো 9 গতিকে p ৰ জায়গাত আমি 9 বহুৱাম 2p মানে 2 * p 2 * 9 হ'ব প্লাস 6 ওপৰত 9 তলত 9 2 গুণ তোমাৰ 18 যোগ 6 সমান ওপৰত 9 তলত 18 আৰু 6 যোগ কৰিলে 8 6 14 4 হাত থাকিব 1 1 1 2 এনেকুৱা হ'ল 9/24 হ'ল ইয়াক আমি এটা কটাকটি কৰিব লাগিব কেৰে কাটিব পাৰিম 3 ৰে কাটিব পাৰিম 3 3 গুণ 9 3 8 গুণ 24 3 আৰু 8 থাকি গ'ল আৰু কটাকটি না যায় গতিকে 3/8 এখিনি হৈ গ'ল এটা এইটো তোমাৰ রাইট হ্যান্ড সাইডত আছে গতিকে ইকুয়াল আমি ইয়াতে রাইট হ্যান্ড সাইড লিখি দিলো গতিকে আমাৰ ভেৰিফাইড বাস হৈ গ'ল আমাৰ ভেৰিফাই কৰা ওকে ইয়াৰ পিছত 14 নম্বৰটো আমাৰ এনেকুৱা দিয়া আছে সেম আগৰ বিলাকৰ নিচিনাই মানে ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব ওপৰৰ আৰু তলৰ পূৰণ কৰিব লাগিব 3 * 5x + 2 আকৌ এটা তলৰ আৰু ওপৰৰ গতিকে 2 টো আমি ব্ৰেকেটৰ বাহিৰত লম
এইটো মাইনাছ 6x মাইনাছ 2 3 ৰে 2টাকে পূৰণ কৰিম 5 3 গুণ তোমাৰ 15x প্লাছে প্লাছে প্লাছ 3 আৰু 2 পূৰণ কৰিলে 3 2 গুণ 6 2 ৰ লগত 6x পূৰণ কৰিম 6 2 গুণ তোমাৰ 12 12x প্লাছে মাইনাছে মাইনাছ 2 আৰু 2 2 গুণ 4 এনেকুৱা হৈ গ'ল এটা 12x টোক আমি রাইট হ্যান্ড সাইডত আনিম এটো প্লাস হৈ আছে ইফালে আনিলে মাইনাস হ'ব 15x মাইনাস 12x রাইট হ্যান্ড সাইডত কি থাকি গ'ল -4 এটা এই 6 টোক আমি লেফট হ্যান্ড সাইডৰ পৰা রাইট হ্যান্ড সাইডত লৈ যাম প্লাস আছে মাইনাস হ'ব এনেকুৱা হৈ গ'ল 15 ৰ পৰা 12 গ'লে তোমাৰ 3x থাকিব দুইটাই মাইনাসৰ চিনটো মাইনাস হ'ব 6 আৰু 4 যোগ কৰিলে 10 এটো হৈ গ'ল x লাগে আমাক 3 to x ৰ লগত পূৰণ হিপালে গলে হৰণ মানে তলত যাব -10/3 এনেকুৱা তো গতিকে আমি x ইকুয়াল টু কিমান পালো -10/3 এইটোৱে ইয়াৰ সলিউশন এটা আমি ভেৰিফাই কৰিম ভেৰিফিকেশনটো মই ইফালে কৰি দিওঁ লেফট হ্যান্ড সাইডত আমার আছে 5x plus 2 by 6x minus 2 আমি x মানে কিমান পালো -10/3 5x মানে 5 into -10/3 এনেকুৱা হ'ব প্লাস 2 আৰু তলত 6x minus 2 আছে তাৰ মানে 6 into -10/3 -2 এনেকুৱা হ'ল এটা 5 টো ওপৰৰ আৰু 10 টো ওপৰৰ গতিকে এই দুটা আমি পূৰণ কৰিব লাগিব 3 ৰ লগত কটাকটি না যায় এই ওপৰত প্লাস আৰু মাইনাস প্লাসে মাইনাসে মাইনাস 5 10 গুণ 50 তলত 3 যোগ 2 আৰু তলত কটাকটি যাব 3 আৰু 6 ৰ মাজত 3 2 গুণ 6 থাকি গ'ল তোমাৰ 2 আৰু -10 পূৰণ গতিকে 2 10 গুণ 20 তলতটো নাইয়ে -20 আৰু ইফালে -2 এটা আছে এনেকুৱা হ'ল এটা ওপৰত তোমাৰ কি হ'ব ভগ্নাংকৰ যোগ কৰিব লাগিব 3 আৰু 1 আছে ইহতৰ হৰ গতিকে এলসিএম উলালে তোমাৰ 3 এ হ'ব 3 ৰে 3 কৰণ কৰিলে 1 পাবা 1 ৰ লগত -50 পূৰণ কৰিলে -50 এ পাম প্লাস আছে প্লাস 2 ৰ তলত 1 আছে 1 ৰে 3 কৰণ কৰিলে 3 পাবা 3 ৰ লগত 2 পূৰণ কৰিলে 3 2 গুণ 6 তলত -20 আৰু -2 টোটাল মাইনাসৰ 22 হৈ যাব এটো হল নেক্সট এই ওপৰত এটো তোমাৰ 6 প্লাসৰ 50 মাইনাসৰ তো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 50 ৰ পৰা 6 গলে তোমাৰ থাকিব 44 কিন্তু ডাঙৰটোৰ আগত যেটো মাইনাস চিনটো মাইনাস হ'ব আৰু তলত তোমাৰ এইটো 3 আছে আৰু মেন আসটো এইটো তলত তোমাৰ -22 আছে তো দেখা নাপালা তোমাৰ কি কৰিলো 50 ৰ পৰা তোমাৰ 6 বিয়োগ কৰিলে 44 থাকিব ডাঙৰটোৰ আগত মাইনাস মাইনাস তলত 3 আছে 3 আৰু তলত -22 আছে ওকে এতিয়া তোমাৰ কি হৈ গল এই 3 টো তোমাৰ যে তলত আছে নহয় সেই তলৰটো তোমাৰ এই তলত আহি যাব মেন আসডালৰ এটা -22 ৰ লগত পূৰণ হ'ব এনেকা হ'ব মাইনাস ওপৰত -44 থাকি যাব তলত -22 ৰ লগত এই 3 টো আহি পূৰণ হ'ব এটা এনেকুৱা হল মানে তোমাৰ প্ৰথমতে চিন দুটা আমি কাটিব পাৰিম যেহেতু পূৰণ হৈ আছে মাইনাস মাইনাস আমি কাটিব পাৰিলো 22 আৰু 44 ৰ মাজত কটাকটি কৰিব পাৰিম 2 বাৰ যাব থাকি গল তোমাৰ কি অনলি 2/3 তো গতিকে আৰু এইটো ৰাইট হ্যান্ড সাইডত আছিলে তোমাৰ ৰাইট হ্যান্ড সাইডত 2/3 আছিলে গতিকে আমি ৰাইট হ্যান্ড সাইডৰ সমান পাই গলো ইকুয়াল রাইট হ্যান্ড সাইড ভেৰিফাইড ইয়াৰ পিছত 15 নম্বৰটো আমাক এনেকৈ দিয়া আছে তো আমাৰ ইয়াত লেফট হ্যান্ড সাইডত এনেকৈ আছে
গতিকে আমি নিয়ম মতে কৰি যাম প্ৰথমতে তোমাৰ 3 ৰে ইয়াক পূৰণ তাৰপিছত -5 ৰে ইয়াক পূৰণ তো আমি পূৰণ কৰি যি পাওঁ এটো লিখিম তোমাৰ 3 আৰু 2 পূৰণ কৰিলে 3 2 গুণ 6 প্লাসে প্লাসে প্লাস 3 আৰু x পূৰণ কৰিলে 3x হ'ব হৈ গল এবাৰ ইয়াতে ইয়াৰ চিন ব্ৰেকেটৰ ভিতৰত প্লাস আৰু ইয়াৰ চিন মাইনাস প্লাসে মাইনাসে মাইনাস 5 আৰু 2x পূৰণ কৰিলে 5 2 গুণ 10 10x তাৰ মানে তাৰপিছত মাইনাসে মাইনাসে প্লাস 5 3 গুণ 15 হৈ গল তলত তোমাৰ 5 minus 3x আছে equal to 9 এতিয়া ওপৰতে আমি কি কৰিম সদৃশ পদ বা লাইক টার্মস বিলাকৰ মাজত যোগ বা বিয়োগ কৰি আমি সৰু কৰিম প্ৰথমতে x লগাবিলাক আমি কৰিম 10টা x minus 3টা x plus গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম 10ৰ পৰা 3 গলে তোমাৰ থাকিব 7 ডাঙৰটোৰ আগত যেহেতু মাইনাস আছে মাইনাস হ'ব তাৰ মানে 7x থাকি যাব তাৰ পিছত 6 টো প্লাসৰ আৰু 15 টো প্লাসৰ এই দুটা প্লাস কৰিলে 15 আৰু 6 যোগ কৰিলে তোমাৰ প্লাসৰ 21 হ'ব ওকে তলত 5 minus 3x equal 9 এতিয়া নেক্সট আমি কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম ক্রস মাল্টিপ্লিকেশন মানে কি ওপৰৰ আৰু তলৰ পূৰণ ইয়াতে তলত 1 আছে 1 ৰ লগত এইখিনি পূৰণ কৰিলে আমি ওপৰৰ খিনি যি আছে তাকে পাম মানে -7x plus 21 এ পালো নেক্সট সমান চিন দি প্লাই তলৰ আৰু ওপৰৰ এই 9 টো ওপৰৰ গতিকে 5 minus 3x ৰ লগত 9 পূৰণ কৰিম 9 5 minus 3x এনেকুৱা নিচিনা হৈ গল ইয়াৰ পিছত এই 9 টো এই দুটাৰ লগত পূৰণ কৰি লম আমি 9 5 গুণ তোমাৰ 45 প্লাসে মাইনাসে মাইনাস 9 3 গুণ তোমাৰ 27 গতিকে 27x হৈ গল ওকে এতিয়া x লগা যিমান বিলাক পদ আছে আমি লেফট হ্যান্ড সাইডত ৰাখিম তো গতিকে এই -27x তো আমি লেফট হ্যান্ড সাইডত আনিলে প্লাস হৈ যাব আগৰে পৰা লেফট হ্যান্ড সাইডত -7x আছে এটো আনিলে তোমাৰ +27x হৈ গল সমান রাইট হ্যান্ড সাইডত কি থাকি গল 45 আৰু এই যে লেফট হ্যান্ড সাইডত 21 এটো প্লাসত আছে রাইট হ্যান্ড সাইডত গলে মাইনাসত হ'ব -21 এনেকুৱা হৈ গল নেক্সট 27x তো প্লাস 7x তো মাইনাস গতিকে ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰিম 27 ৰ পৰা 7 গলে তোমাৰ 20 থাকিব 20x যেহেতু 27 ৰ আগত প্লাস আছে প্লাস হ'ব নেক্সট এটোৰ ক্ষেত্ৰত 45 ৰ পৰা 21 মাইনাস কৰি দিম 5 ৰ পৰা 1 গলে 4 4 ৰ পৰা 2 গলে 2 এনেকুৱা হৈ গল নেক্সট মাক x টো লাগে x ৰাখিম 20 ইয়াতে পূৰণ হৈ আছে সফালে গলে হৰণ হৰণ মানে তলত যাব কটাকটি আমি এতিয়া কৰিম তোমাৰ কিহেৰে কাটিব পাৰিম আমি 4 ৰে কাটিব পাৰিম 4 5 গুণ 20 4 6 গুণ 24 মানে 6/5 পাই যাম গতিকে আমি x equal to 6/5 পাই গলো ওকে এটো ইয়াৰ ৰিকোয়ার্ড সলিউশন এতিয়া আমি ভেৰিফাই কৰিম আমাৰ লেফট হ্যান্ড সাইডত এনেকুৱা আছিল আৰু আমি x মানে কিমান পাই গলো 6/5 গতিকে আমি x ৰ জায়গাত 6/5 বহুৱাই দিম নাইবা আমি এখানে পূৰণ চূৰণ কৰি আগতে সৰু কৰিও লব পাৰো আগতে সৰু কৰি লম তোমাৰ তিনিৰ লগত 2 পূৰণ কৰিম আমি 3 2 গুণ 6 যোগ 3x minus 5 2 গুণ 10x minus plus 5 3 গুণ 15 3x আমাৰ 10টা x ৰ পৰা 3টা x বিয়োগ কৰিলে 7টা x minus 7x থাকিব তাৰ পিছত তোমাৰ 6 আৰু 15 যোগ কৰিলে হ'ব 21 তলত 5 minus 3x এনেকুৱা হৈ গল এতিয়া আমি x ৰ ভ্যালু
তোমাৰ 6/5 বহুৱাই দিম 7 into 6/5 plus 21 তলত 5 minus 3 into 6/5 এনেকুৱা হ'ল আমাৰ এতিয়া তোমাৰ এইখিনিৰ মাজত কটাকটি যায় নেকি নাযায় গতিকে ওপৰবিলাক ওপৰতে পূৰণ কৰিম অৰ্থাৎ 7 -7 টো ওপৰৰ আৰু 6 টো ওপৰৰ তো গতিকে মাইনাছ হ'ব চিনটো 7 6 গুণ 42 5 যোগ 21 আৰু তলৰ ক্ষেত্ৰত তোমাৰ 5 মাইনাছ 3 টো ওপৰৰ 5 টো তলৰ কটাকটি নাযায় গতিকে 3 আৰু 6 3 6 গুণ 18 তলত 5 এনেকুৱা হৈ গ'ল এতিয়া তলে ওপৰে আমি ভগ্নাংকৰ যোগ বিয়োগ কৰিব লাগিব ইয়াত তোমাৰ লসাগু উলিয়ালে তোমাৰ 5 5ৰে 5 হৰণ কৰিলে একবাৰ একেৰে -42 পূৰণ কৰিলে -42 হ'ব প্লাছ 1 আছে একেৰে 5 হৰণ কৰিলে 5 পাবা 5ৰ লগত 21 পূৰণ 21ক 5ৰে পূৰণ 5 × 5 5 × 2 = 105 এনেকুৱা হ'ল আৰু তলৰ ক্ষেত্ৰতো তোমাৰ এলচিএম 5 হ'ব এইটো 5 আছে ইয়াতে তোমাৰ 1 আছে 5 একেৰে তোমাৰ 5 হৰণ কৰিলে 5 5ৰ লগত 5 পূৰণ কৰিলে 5 5 গুণ 25 বিয়োগ আছে বিয়োগ 5ৰে 5 হৰণ কৰিলে 1 1ৰ লগত 18 পূৰণ কৰিলে 18 তোমাৰ এনেকুৱা হৈ গ'ল নেক্সট ওপৰৰটোৰ ক্ষেত্ৰত তলতটো পাছে বহিব ইয়াত 42 মাইনাছৰ 105 প্লাছৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 105ৰ পৰা 42 আমি বিয়োগ কৰিম 5ৰ পৰা 2 গ'লে থাকিব 3 10ৰ পৰা 4 গ'লে 6 63 এতিয়া 105 টো প্লাছৰ আছিলে ডাঙৰটো গতিকে প্লাছ 63 থাকি যাব এনেকুৱা হ'ল হৈ গ'ল এতিয়া নেক্সট তলৰটোৰ ক্ষেত্ৰত তলতটো পাছে হ'ব 25ৰ পৰা 18 বিয়োগ কৰিব লাগে 15ৰ পৰা 8 গ'লে 7 গতিকে 7 থাকিব এতিয়া ওপৰতো ভগ্নাংক তলতো ভগ্নাংক সেই একেই আগৰ নিচিনাই মই কি কৈছিলোঁ যে তলত যিটো আছে সেইটো হৰণ হৈ থকা নিচিনা হৈ আছে গতিকে ওপৰত যিটো আছে সেইটো যেনেকুৱা আছে তেনেকুৱা লিখিম আমি লিখি পূৰণ দি পেলাই 7/5 যিটো আছে নহয় তলত সেইটো হৰণ হৈ থকা নিচিনা হৈ আছে যেতিয়া পূৰণ চিন দিম তেতিয়া ওলটি যায় মানে 5/7 হৈ যাব এতিয়া কটাকটি গ'লে কটাকটি দিম আমি 5 আৰু 5 কাটিব পাৰিলোঁ 7ৰে 63 আমি কাটিব পাৰিম 7 9 গুণ 63 গতিকে আমি কি পাই গ'লো 9 আৰু এই 9 টো ৰাইট হ্যান্ড সাইডত আছিলে ইকুয়াল টু রাইট হ্যান্ড সাইড ভেরিফাইড বাস হৈ গ'ল নেক্সট 16 নাম্বাৰটো আমাৰ এনেকৈ দিয়া আছে তো ইয়াতো আমাৰ সেম কাম কৰিম আমি আমাৰ ক্ৰস মাল্টিপ্লিকেশন কৰিম ওপৰৰ তলৰ পূৰণ কৰিম ওপৰত তোমাৰ কি আছে এইখিনি আছে আৰু তলত এইখিনি আছে গতিকে আমি 3 লিখি লৈ ব্ৰেকেটত এইখিনি লিখিম 0.4b - 2 এতিয়া এই দুটা পূৰণ কৰিম গতিকে 2 লিখি ব্ৰেকেটত এইখিনি লিখিম 1.5b + 15 3 ৰে 2টাকে পূৰণ কৰিম পইণ্টটো নাথাকিলে অকল 4 আছে 3 4 গুণ 12 গতিকে পইণ্ট কেইটাৰ আগত এটাৰ আগত 1.2 হৈ যাব তাৰ মানে তাৰ পিছত b আহিব প্লাসে মাইনাসে -3 2 গুণ 6 সমান 2 ৰ লগত এইখিনি পূৰণ পইণ্টটো নাথাকিলে 15 15 ৰ লগত 2 পূৰণ কৰিলে 15 2 গুণ 30 এটা পইণ্ট এটাৰ আগত আছিল এটাৰ আগত 3.0 মানে অনলি 3 তাৰপিছত b আহিব প্লাস 2 আৰু 15 15 2 গুণ 30 এনেকুৱা হৈ গ'ল নেক্সট b লগাবিলাক আমি লেফট হ্যান্ড সাইডত ৰাখিম আৰু b লগা এইটো আছে 3b টো ইফালে নিলে মাইনাস হ'ব 3b ইকুয়াল রাইট হ্যান্ড সাইডত 30 আছে -6 টো লেফট হ্যান্ড সাইডৰ পৰা রাইট হ্যান্ড সাইডত নিলে +6 হ'ব এনেকুৱা হৈ গ'ল এতিয়া 3টা b আৰু 1.2b ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিব লাগিব 3 পইণ্ট তাৰ মানে 0 হিচাপে ল'ব পাৰিম আমি 3.0 আৰু 1.2 বিয়োগ কৰিম 10ৰ পৰা 2 গ'লে 8 পইণ্টৰ তলত পইণ্ট ইয়াতে 2 আছে ধাৰ কৰাৰ পিছত 2 ৰ পৰা 1 গ'লে 1.8 তাৰ মানে 1.8b এটা চিনটো মিলাম মুঠতে ডাঙৰটোৰ পৰা তো সৰুটো বিয়োগ কৰিবই লাগিব চিন যিয়ে নাথাকক কিয়
তো বিয়োগ কৰি আমি 1.8 পালোঁ এতিয়া চিন ডাঙৰটোৰ আগত যি আছে সেইটো হ'ব ডাঙৰটোৰ আগত কি মাইনাছ মাইনাছ এইটো হ'ব ইকুৱেল এই দুটা যোগ কৰিলে তোমাৰ 36 হ'ব ওকে তোমাক বি লাগে বিটো ৰাখিম 1.8 টো তোমাৰ ৰাইট হ্যান্ড সাইডত লৈ যাম মাইনাছ চিনটোও যাব তো পূৰণ হৈ আছে তলত যাব মাইনাছ 1.8 এতিয়া আমি পইণ্টটো যেতিয়া উঠাওঁ তেতিয়া আমাৰ কি ওপৰত তোমাৰ পূৰণ কৰিব লাগিব পইণ্টৰ পিছত কেইটা অংক আছে এটা গতিকে ওপৰত 10 এৰে পূৰণ দিব লাগিব তলত 18 হৈ যাব মাইনাছ চিনটো থাকিব এনেকুৱা হৈ গ'ল এটা কটাকটি কৰিলে 18 আৰু 36 ৰ মাজত যাব 18 দুগুণ 36 কি থাকি গ'ল মাইনাছ চিনটো থাকিব মাইনাছ চিনটো তলত আছে গতিকে তলত ওপৰত মাজত থকা একে কথা আমি মাজত লৈ ল'ম 10 আৰু 2 পূৰণ দিলে 10 2 গুণ 20 তাৰ মানে আমি b = -20 পালো -20 পালো গতিকে এইটোৱে তোমাৰ ৰিকোয়ার্ড সলিউশন বা নির্ণয় সমাধান ওকে তো এতিয়া আমি ভেরিফিকেশনটো কৰিম তোমাৰ লেফট হ্যান্ড সাইডত এখিনি আছে তো আমি এখিনি লিখি ললো এতিয়া b মানে আমি কিমান পাইছো -20 গতিকে b এর জায়গাত আমি -20 বহুৱাই দিম 0.4 b আছিল 0.4 ইনটু -20 এনেকুৱা হ'ব -2 নেক্সট তলত 1.5 b আছে b এর জায়গাত -20 প্লাস 15 এতিয়া 0.4 এর লগত -20 পূরণ কৰিব লাগিব তোমাৰ পইণ্টটো না থাকিলে 4 বুলি ধৰা 4 আৰু 20 4 20 গুণ 80 মাইনাস হ'ব চিনটো আৰু লগতে পইণ্টৰ কথা ভাবিলে মুঠ এটাৰ আগত পইণ্ট আছে এটাৰ আগত হ'ব গতিকে 0 ৰ আগত হ'ব আৰু আগত মাইনাস হ'ব তাৰ মানে পইণ্ট -8.0 মানে ডাইৰেক্ট 8 পইণ্টৰ পিছত 0 টো লিখা নিলিখা একে কথা তাৰ পিছত 2 তলত তোমাৰ পইণ্টটো না থাকিলে 15 ৰ লগত 20 পূৰণ গতিকে কি হ'ব 15 দুগুণ 30 15 দুগুণ 30 আৰু এটা শূন্য আছে শূন্যটো পিছফালে লগাই দিলোঁ 300 তাৰ মানে 15 20 গুণ 300 এতিয়া তোমাৰ পইণ্ট কেইটাৰ আগত আছে পইণ্ট মুঠ এটাৰ আগত হলে ইয়াতে হ'ব আৰু চিনটো যেহেতু মাইনাস আছিলে প্লাসে মাইনাসে মাইনাস হ'ব মাইনাস তাৰপিছত প্লাস 15 এনেকুৱা নিচিনা হৈ গ'ল এতিয়া ওপৰত কি হৈ আছে -8.0 মানে -8 পইণ্টৰ পিছত 0 টো নালাগে পইণ্টটো নালাগে 0 টো নালাগে অকল -8 তো -8 -2 দুইটাই মাইনাসৰ চিনটো মাইনাস হ'ব 8 আৰু 2 যোগ কৰিব লাগিব 10 হ'ব -10 হৈ যাব এটা তলৰ ক্ষেত্ৰত -30 নিচিনা হৈ আছে -30 আৰু +15 ডাঙৰ কি আছে 30 ডাঙৰ গতিকে 30 ৰ পৰা 15 বিয়োগ কৰি দিম আমি 15 থাকিব এটা চিন ডাঙৰটোৰ আগত মাইনাস এনেকুৱা হৈ গ'ল এটা তলে ওপৰে যেহেতু তোমাৰ দুইটাতে মাইনাস চিন আছে আমি কাটি দিব পাৰিম কাটি দিয়া মানে প্লাস হৈ গ'ল এতিয়া কটাকটি কিহেৰে যাব তোমাৰ 5 এৰে যাব 5 2 গুণ 10 5 3 গুণ 15 তাৰ মানে কি থাকি গ'ল 2/3 আৰু এই 2/3 টো রাইট হ্যান্ড সাইডত আছে ইকুয়াল টু রাইট হ্যান্ড সাইড মানে আমি ভেরিফাইড করে দিল ওকে বাস তো ছাত্রছাত্ৰীসকল তো মই 3 নম্বৰৰ তোমাৰ 1 ৰ পৰা 16 লৈকে গোটেইকেইটা সমাধান লগতে ভেৰিফিকেশ্যন কৰি দিলোঁ আশা কৰিছোঁ নিশ্চয় তোমালোকে ভিডিঅ'টোৰ অংকবিলাক বুজি পাবা তো গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা বন্ধু বৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ।